Good evening, everyone. Welcome to CSAP IS Academy. আজিৰ পৰা আমি এটা নতুন আমাৰ ইনিচিয়েটিভ ষ্টাৰ্ট কৰিব গৈ আছো। চোৱা, এই এক্সামটো APSC CCA এক্সামিনেশ্যনটো ফাৰ্ষ্ট আমি বুজি লওঁ এডিটৰিয়েল ছেকশ্যনটোৰ ৰিকুৱাৰমেণ্টটো বা এডিটৰিয়েল ছেকশ্যনটোৰ ইম্পৰ্টেঞ্চটো ইমান কিয় বেছি হয়। চোৱা, যেতিয়া আমি নিউজ পেপাৰখন পঢ়োঁ ডেফিনেটলি কাৰেণ্ট এফেয়াৰ্ছ ছেকশ্যনটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয়, কিন্তু এডিটৰিয়েল ছেকশ্যনটোৰ ছিগনিফিকেঞ্চ হৈছে আমাৰ পাৰচেপশ্যন বিল্ডিঙত। আমি যেতিয়া নিজৰ ভিউজখিনি ডেভেলপ কৰিব লাগে ন, পাৰ্টিকুলাৰ টপিক এটাৰ ওপৰত মাল্টিপল ডাইমেনশ্যনছৰ পৰা চাব পৰা যিটো আমাৰ কেপাচিটি, সেইটো আমি কেনেকৈ বিল্ড কৰিব পাৰোঁ, এডিটৰিয়েল ছেকশ্যনটোৱে আমাক ভিউজ কিছুমান দিয়ে। চ' সেই ছেকশ্যনটোক আমি কি হিচাপত চাব পাৰোঁ, ভিউ এনৰিচমেণ্ট ছেকশ্যন বুলি চাব পাৰোঁ। চ' মই কি ক'লোঁ, এডিটৰিয়েল ছেকশ্যনটো আমি ভিউজ এনৰিচমেণ্ট ছেকশ্যন হিচাপে চাব পাৰোঁ। চ' সেইটো বস্তুকে আমি ইয়াতে তোমালোকৰ মাজত আগুৱাই নিব বিচাৰিছোঁ থ্ৰু আৱাৰ নিউ ইনিচিয়েটিভ, যিটো নিউজ পেপাৰ এডিটৰিয়েল ডিছকাশ্যন হয়। তোমালোকে প্ৰত্যেক সপ্তাহ ফ্ৰাইডে এই ডিছকাশ্যনটো তোমালোকে ইউটিউবত আপলোডেড পাবা। এণ্ড we are going to cover the most important and the relevant. Important বুলি যেতিয়া আমি কওঁ এইটো এক্সাম পইণ্ট অফ ভিউৰ পৰা, ইম্পৰ্টেণ্ট মানে হৈছে ৰেলিভেঞ্চ। অ'কে, এই কোনটো আৰ্টিকল কিমান ৰেলিভেণ্ট হয় আমাৰ চিলেবাছখনৰ লগত। চ' সেইটো অনুযায়ী আমি চিলেক্ট কৰি লওঁ আৰ্টিকলছখিনি, এণ্ড উই আৰ গোয়িং টু ডিছকাছ দিজ আৰ্টিকলছ ইন আৱাৰ এডিটৰিয়েল ডিছকাশ্যন ছেশ্যন। চ' আৰু আমি ডিলে নকৰি পেলাই let us just begin with the first editorial discussion. আৰু ইয়াতে মই তোমালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ that যদি তোমালোকৰ কিবা ইনপুটছ থাকে or if you think that we can make it better, you're most welcome to give your suggestions. আৰু যদি ক'বাত কিবা এটা থাকি গৈছে gap, just remain assured that আমি সেইখিনি বস্তু তোমালোকৰ কাৰণে কভাৰ কৰি যাম। যদি এটা এডিটৰিয়েল ডিছকাশ্যন slotted সেইটো বস্তু মিছ হৈছে, it will be covered in the next. Okay, so wishing us all the best for this initiative, and we hope that তোমালোকে আমাৰ যিটো ভিজন হয়, আমাৰ যিটো পাৰ্পজ হয় এই ইনিচিয়েটিভটো আগুৱাই আনাত, তোমালোকে সেইটো বস্তু বেনিফিট পোৱা। Okay, so these are the topics that we are going to cover today. Universal basic income in the Indian context. Next, Rath Leela of Assam. So, universal basic income নামা কিহৰ কাৰণে লাগিব? Because আমি জানো India inequality problem to বহুত বেছি এতিয়া prominent হৈ গৈছে, right? We are going to look deeper into this topic. Rath Leela of Assam, এইটো important হয় আমাৰ কালচাৰেল কনটেক্সটৰ পৰা, যিটো আমি কালচাৰেল কেপিটেল বুলি কওঁ ন, সেইটো কনটেক্সটৰ পৰা আমি বুজিব লাগিব ৰাস লীলা অফ আছামটো। Checks and balances against forest diversion. যেতিয়া তোমাৰ ফৰেষ্টবোৰ ডাইভাৰ্ট কৰি দিয়া হয় নন ফৰেষ্ট পাৰ্পজৰ কাৰণে, সেইটো কাৰণে কি চেকছ এণ্ড বেলেঞ্চ আনিব লাগে বা কি ছাজেশ্যন আহিছে এইটো কনটেক্সটত, সেইটো আমি চাম। Seeds of tomorrow. Assam steps into a new dawn of knowledge. ইয়াত আমি চাম কেনেকে আমি নতুন যিটো ইণ্ডাষ্ট্ৰিয়েল ৰেভলিউশ্যন 4.0 হয় সেইটোৰ দিশত অসমে কেনেকে নিজৰ এটা বহুত progressive initiative লৈছে, right? আৰু তাত আমি দেখা পাইছোঁ যে কেনেকে একাডেমিয়াটো ক্লাব হৈ গৈছে বা ইণ্টিগ্ৰেট হৈ গৈছে ইণ্ডাষ্ট্ৰীৰ লগত। It is a very, very innovative step taken by Assam, which we are going to explore in this session. So, let us begin. So, first topic to our, why revisit universal basic income? ফাৰ্ষ্ট আমি জানিব লাগিব এই টপিকটোৰ বা এই আৰ্টিকলটোৰ ৰেলিভেঞ্চ আমাৰ কোনখন GS পেপাৰৰ লগত আৰু কোনটো টপিকৰ লগত। চোৱা, GS পেপাৰ 1ত যদি আমি চাওঁ ইণ্ডিয়ান ছ'চাইটি, ইকুৱালিটি, এইকেইটা থিমৰ লগত তোমাৰ এইটো বস্তু ৰেলিভেণ্ট হয়। নেক্সট GS পেপাৰ 2ত যদি আমি চাওঁ গভৰ্নেন্স, দিছ ইজ another theme, welfare schemes for vulnerables, এইকেইটা থিমৰ লগত তোমাৰ ৰেলিভেণ্ট হয়। GS পেপাৰ 3 ইয়াতে ইনক্লুজিভ গ্ৰোথ, গভৰ্ণমেণ্ট বাজেটিং,
এইখিনিৰ লগত ৰেলেভেন্স আছে তোমালোকে আৰু কিছুমান থিমছ হ'ব পাৰে সিলেবাছৰ পৰা যেটো ৰেলেভেন্ট হ'ব বা যিখিনি থিমছ ৰেলেভেন্ট হ'ব এই পাৰ্টিকুলাৰ টপিকটো অনুযায়ী তোমালোকে নিজে সিলেবাছখন ভালকে এনালাইজ কৰিবা এণ্ড ৰিলেটিভিটিটো চাবলৈ ট্ৰাই কৰিবা বা যিখিনি তোমাৰ applicability আছে এই পাৰ্টিকুলাৰ টপিকটো you try to understand and identify ক'ত তোমালোকে এই টপিকটো এপ্লাই কৰিব পাৰিবা ওকে নেক্সট কি থিমছত আমি এই ইউনিভাৰ্সেল বেসিক ইনকাম এটো আমি ইউজ কৰিব পাৰো এজ এন এক্সাম্পল হিচাপে পভাৰ্টি এণ্ড ইনইকুৱালিটি vulnerable sectionsৰ কাৰণে যদি কিবা এটা তোমাৰ স্কিম আনা হৈছে বা যদি vulnerable sectionsৰ ওপৰত কিবা এটা question আহিছে there we can include this আৰু vulnerable sections মানে কোনখিনি হয় যিখিনি greater riskত থাকে যিকোনো social problem আহিছে disaster আহিছে তেওঁলোকে সবতছে বেছি risk face কৰে যেনেকে women elderly disabled landless laborers social empowerment হৈছে আমাৰ সমাজ ব্যৱস্থাত আমি কেনেকে মানুহক এম্পাৱাৰ কৰিব পাৰিছো গভৰ্ণমেণ্টে কি পদক্ষেপ লৈছে হে সমাজৰ যেখিনি আমাৰ সেকশনছ আছে যেখিনি একচুয়ালি হে পুশটো লাগে বা হে গ্ৰেটাৰ সাপোৰ্টটো লাগে সো হেতু এম্পাৱাৰমেন্টৰ ক্ষেত্ৰত আমি ইউনিভাৰ্সেল বেসিক ইনকামটো কেনেকে এপ্লাই কৰিব পাৰো হেতু আমি চাম ইফেক্টস অফ ওয়েলফেয়াৰ পলিচিজ অন সোসাইটি আৰু এটো ইণ্ডিয়াৰ ক্ষেত্ৰত কিহৰ কাৰণে মানে ইম্পৰ্টেন্ট হয় বিকজ ইণ্ডিয়া এখন ওয়েলফেয়াৰ ষ্টেট হয় right so welfare state ase mane amar yat vulnerability ase yes or no vulnerability na thakile amar yat welfare state thakibo nuare so this is the basic idea jot ami etu apply koribo parim topic to now let us look at the topic kihor karone ami revisit koribo lage universal basic income to tar agot ami sailo universal basic income to no hoy ki it is the unconditional periodic cash transfer to every citizen যেটো তোমাৰ প্ৰত্যেকজন সিটিজেনৰ কাৰণে ইয়াত আমি ইনকাম নাচাও ইয়াত আমি এটো নাচাও তেওঁলোক ভালনাৰেবল হাৰিত পৰে নে তেওঁলোক প্ৰিভিলেজৰ হাৰিত পৰে কিন্তু এই এটা ফিক্সড এমাউন্ট গভৰ্ণমেণ্টে প্ৰত্যেকজন ইণ্ডিয়ানৰ একাউণ্টত ট্ৰান্সফাৰ কৰিব সো এটোৱে হৈছে ইউনিভাৰ্সেল এভৰিবডি গেটস ইট আনকন্ডিশনাল মানে ইয়াত আমি তেওঁলোক ভালনাৰেবল হয় নে প্ৰিভিলেজড হয় হেতু কনসিডাৰ নকৰো সো এলিজিবিলিটি ক্ৰাইটেৰিয়া নাথাকে আৰু ডাইৰেক্ট ক্যাশ ট্ৰান্সফাৰ হয় ইউজুৱেলি ডিপোজিট কৰে জন ধন একাউণ্টছ বিলাকত ফাইন সো এটো হৈছে তোমাৰ ইউনিভাৰ্সেল বেসিক ইনকামৰ কনসেপ্টটো এতিয়া চোৱা কিহৰ কাৰণে আমি ৰিভিজিট কৰিব লাগে এটো ইউনিভাৰ্সেল বেসিক ইনকামটো 1930s অৰ পৰা আমি এই ডিসকাশনটো শুনি আহিছো ইণ্ডিয়ান কনটেক্সটত কিন্তু কিহৰ কাৰণে আমি এটো ৰিভিজিট মানে হৈছে আকৌ এবাৰ ৰিভাইজ কৰা দৰকাৰ হয় বা আকৌ এবাৰ পুনৰ বিশ্লেষণ কৰি পেলাই চোৱা দৰকাৰ হয় বিকজ ইণ্ডিয়াত আমি দেখিছো ওয়াইডেনিং ওয়েলথ গ্যাপ এই ওয়েলথ গ্যাপটো যে এটো বাঢ়ি পেলাই গৈ আছে ইণ্ডিয়া আৰু তাৰে প্ৰমাণ আমি ক'ত পাইছো সাৰ্ভাইভেল অফ দ্য ৰিচেষ্ট এখন ৰিপৰ্ট পাবলিশ কৰিছিল অক্সফাম ইণ্ডিয়া আমি জানো অক্সফাম ইণ্ডিয়াৰ যিখিনি ৰিপৰ্ট থাকে তাৰ পৰা আমি ইনকাম ইনইকুৱালিটি social inequality বা wealth gap হেখিনি এটা ভাল আইডিয়া পাও সো অক্সফাম ইণ্ডিয়াৰ যিখন ৰিপৰ্ট হয় সাৰ্ভাইভেল অফ দ্য ৰিচেষ্ট তাত কৈছে টপ 1% এ ওন কৰে more than 40% of India's wealth top 1% এ যদি more than 40% হোল্ড কৰে that means কিমান বেছি তোমাৰ disproportionate হৈ আছে ভাবা disproportionate আমাৰ wealth বা asset distribution to while the bottom 50% own merely mane only 30% top 1% er hatot ase 40% India wealth aru wealth to jikunu weight hobo pare paisa hobo pare property hobo pare ba other forms of asset hobo pare right kintu bottom 50% or kiman ase okol 3% ase this is the wealth dividing the country technological disruption etu second reason hoy automation is reducing traditional jobs etia eta hoy goise amar wealth gap second to hoy goise amar jobless growth mane hoise jot tumar gdp contribution to barise but
জব ক্ৰিয়েশ্যনটো হোৱা নাই এইটো হোৱা নাই সো যেতিয়া জব ক্ৰিয়েশ্যন নোহোৱাকে অকল আমি প্ৰডাক্টিভিটি বঢ়োৱাত হেল্প কৰি আছো বা আমি অকল জিডিপি কন্ট্ৰিবিউশনত হেল্প কৰি মানে ফোকাস কৰি আছো দ্যাট মিন্স ইট ইজ আ জবলেছ গ্ৰোথ নাও অটোমেশনৰ কাৰণে এই জবলেছ গ্ৰোথটো বেছিকে বঢ়া বুলি কৈছে why because য'ত মেচিন ইন্ট্ৰডিউস হৈ গৈছে তাত হিউম্যান লেবাৰৰ বা হিউম্যান প্ৰেজেন্সৰ দৰকাৰ নোহোৱা হৈছে সেকেন্ড gig economy jobs gig economy jobs মানে য'ত তোমাৰ অনলাইন প্লেটফৰ্ম থাকে অনলাইন প্লেটফৰ্ম বা তোমাৰ ডিজিটেল প্লেটফৰ্ম দি পেলাই যিখিনি ইকনমি আমাৰ ৰান হৈ আছে ফৰ এক্সাম্পল সুইগি উবাৰ এই যিমানখিনি প্লেটফৰ্ম আছে ন সেইবিলাকতো ডিজিটেল প্লেটফৰ্মতে ৰান হৈ আছে সো এইবিলাকক আমি কি বুলি কওঁ গিগ ইকনমি বুলি কওঁ আৰু এই গিগ ইকনমি জবছবোৰ আনষ্টেবল হয় কিহৰ কাৰণে আনষ্টেবল হয় বিকজ আনঅৰ্গেনাইজ সেক্টৰৰ শাৰীত পৰে হেনেকুৱা ইকনমি বা হেনেকুৱা জবছবোৰ সো দে আৰ আনষ্টেবল আৰু সিকিউৰিটি নাথাকে আনষ্টেবল হয় জব সিকিউৰিটি নাথাকে আৰু হেতু কাৰণে হে মানুহখিনিক গভৰ্নমেন্টে এটা হকা দিব লাগিব বা এটা সেন্স অফ সিকিউৰিটি দিব লাগিব যেটো কাৰণে আমি আকৌ ৰিভাইজ কৰি আছো বা আকৌ পুনৰ ভাবি চাইছো যে ইউনিভাৰ্সাল বেসিক ইনকামটো ইণ্ডিয়াৰ ক্ষেত্ৰত কিমান বেছি ইম্পৰ্টেন্ট হ'ব climate driven challenges eto amar third reason hoy displacement and livelihood losses due to environmental changes it is why climate change to ami janu it's a reality aru climate change or jiman khini tumar adverse impact ase ei adverse impact tor pra sobotse beshi kun victim hoise vulnerables khini hoise আৰু যদি আমি ইন্ডিয়াৰ ক্ষেত্ৰত ভালনাৰেবলস খিনিক চাও কারেন্ট কনটেক্সটত তেতিয়া হলে আমাৰ আনএমপ্লয়েড ইউথ খিনি হবনে ডেফিনেটলি ইয়েস আনএমপ্লয়েড ইউথ খিনি ইয়াত সোমাই যাব ইন দ্য মডাৰ্ন অর কারেন্ট কনটেক্সট অফ ভালনাৰেবিলিটি ইন ইন্ডিয়া সো ক্লাইমেট ড্ৰিভেন চ্যালেঞ্জেস যেটো কাৰণে মানুহ নিজৰ জায়গাৰ পৰা আতৰি আহিব লগা হৈছে বেলেগ এটা জায়গালৈ যেটোৰ পৰা আমি দেখিছো মাইগ্ৰেশন বাঢ়ি আছে ৰাইট এন্ড livelihood loss hoise manu and jetia livelihood loss hoy that means what compensation lagibo telukok aru government e compensation kaneke dibo okol to ami jobs khini upor focus kori thakle no hobo because ami dekhisu je jetia ami jobs or upor okol focus kori thaku tat kobat nohoy kobat kunba shrenir manu bansito thaki jay so what can we do is ami akko consider koribo paru je government e eta fixed amount of cash manu hole transfer kori di fine due to environmental changes ami ekhini problems wa dekha paisu next hoise tumar mental health crisis chronic insecurity and unstable incomes create stress and psychological strain a chronic word to ami use korisu etu kihor karone hoise because amar society khonot enigwa kisuman layers of problems ahi goise jetu karone manuhe nije নিজক সিকিউৰ কৰিব পৰা নাই ডিফাৰেন্ট লেয়াৰ্সত ইকোনমিক্যালি হক কালচাৰালি হক সোশ্যালি হক সবতে আমি দেখা পাইছো এটা আইডেন্টিটি লৈ পেলাই মানুহৰ খুব বেছি কনসিয়াসনেস আহিছে আৰু আইডেন্টিটি লৈ পেলাই কনসিয়াসনেস আহে নিজৰ সাৰ্ভাইভাল লৈ পেলাই কনসিয়াসনেস আহে সো ক্ৰনিক এটা ইনসিকিউৰিটি থাকে আনস্টেবল ইনকাম থাকে দিস ইজ দ্য মোস্ট ইম্পৰ্টেন্ট ৰিজন ইট ক্ৰিয়েটস what stress and psychological strain যেটো কাৰণে আমি দেখিছো যে মেন্টাল হেলথ ক্ৰাইসিস আমাৰ কান্ট্ৰিত বাঢ়ি গৈ আছে পলিসি ল্যাগ এটা পলিসি ল্যাগ মানে গম পাবা ইট ইজ আ গ্যাপ এই পলিসি ল্যাগটো কিহৰ কাৰণে হৈছে টেকনলজি আৰু ইকোনমিক চেঞ্জেস এইবিলাক বহুত বেছি ফাস্ট গ্ৰো হৈ আছে বা ফাস্ট আগুৱাই গৈ আছে যদি আমি কম্পেয়াৰ কৰো আমাৰ ট্ৰেডিশনাল ওয়েলফেয়াৰ পলিসিজ বিলাকৰ লগত মানে যদি ওয়েলফেয়াৰ পলিসিজ বিলাকক আমি এফালে ৰাখিছো আনফালে আমি টেকনলজি আৰু ইকোনমিক চেঞ্জটো চাও টেকনলজি আৰু ইকোনমিক চেঞ্জটো এনেকুৱা স্পিডত গৈ আছে আৰু ওয়েলফেয়াৰ পলিসিজবোৰ মেবি সামৱট এনেকুৱা স্পিডত গৈ আছে সো ইয়াতে ইকুইলিব্ৰিয়াম বা ব্যালেন্স আছে নে ডেফিনেটলি নাই সো হেতুকে আমি কি কৈছো ল্যাগ বুলি কৈছো বা গ্যাপ বুলি কৈছো নেক্সট কিহৰ কাৰণে ইউবিআই এটা ফ্ৰেশ ডিবেট ডিজাৰ্ভ কৰে আমি ৰিজনস খিনি চালো ইয়াতে আগৰ পৰা ইউবিআই লৈ পেলাই কি ডিসকাশন চলি আছে হেতু এবাৰ চাই লওঁ আৰ্লিয়াৰ ডিসমিস কৰা হৈছিলে ইউবিআই টু ইউটোপিয়ান বুলি
যেতিয়া আমি ইউটোপিয়া বুলি কওঁ ন ইট মিনছ সামথিং দ্যাট ইজ আইডিয়ালিষ্টিক মানে নট প্ৰেক্টিকেল or not practically achievable. আগতে কিহৰ কাৰণে এইটো প্ৰেক্টিকেলি এচিভেবল নহয় বুলি ধৰা হৈছিল বিকজ চোৱা এখন কাণ্ট্ৰিত যিমানখিনি মানুহ আছে গোটেইখিনিক এটা ফিক্সড এমাউণ্ট তুমি কেছ ট্ৰান্সফাৰ কৰি দিছা সেইটো জানো আমি সাষ্টেইন কৰিব পাৰিম সেইটো লৈ পেলাই এটা কুৱেশ্যন মাৰ্ক আছিলে যে কিমান দিনলৈকে আমি এইটো ৰাখিব পাৰিম এতিয়া কিন্তু ইউবিআইটো দেখা হৈছে এটা প্ৰেগমেটিক সলিউশন প্ৰেগমেটিক মানে হৈছে প্ৰেক্টিকেল or another word hobo tumar jetu reasonable practical ba reasonable solution it can address multiple crises at once or multiple crisis address koribo paribo eta particular approach tipole keneke unemployment inequality or social stress because manuhor hatot jetia liquid money thakibo jetia manuhor hatot cash thakibo tetia manuhor কি আহিব কনফিডেন্স ডেভেলপ হ'ব আৰু যেতিয়া মানুহ সাহসী হয় যেতিয়া মানুহৰ কনফিডেন্স ডেভেলপ হয় তেতিয়া মানুহে কি কৰে ডিসিশনস ল'ব পাৰে আৰু এই ডিসিশনস খিনি লৈ পেলাই ফাইনালি কি হ'ব এখন কমিউনিটিক ৰেজিলিয়েন্ট বনাবলৈ নবনায় সো কমিউনিটি ৰেজিলিয়েন্স বাঢ়িব লগত সাস্টেইনেবল কমিউনিটিজ বনিব সাস্টেইনেবল communities or jetia ami sustainable communities boli koisu that means ami refer korisu to sustainable development goal number 11 what did I say prothomote jetia manue cash pabo jikhini manu azileke financial inclusion or hissedariye pon asile teuluke etia confident feel koribo jiman amount na pok ei confidence to karone teuluke decision lobo paribo and then a decision making ability to go pelai keneke convert hobo it will convert into community resilience building aru community resilience building mane ki hoy resilience meaning to hoise kiba ta bipod ahise ami he bipod to bhoy nokhuake keneke face koribo paro hetu amar inner strength to dekhwa so community resilience building to amar grow korabo aru logot sustainable communities develop koribo sustainable communities mane hoise এনেকুৱা আমি এখন সমাজ গঢ়ি তুলিব পাৰিম যেতিয়া মানুহবোৰ কনফিডেন্ট হ'ব যেতিয়া তেওঁলোকৰ ভিতৰত সিকিউৰিটি আহিব যিখন সমাজে মেবি আগলৈ আৰু বহুত ভাল ৰিজাল্ট বা প্ৰডাক্টিভ এফৰ্টছ ল'ব পাৰিব আৰু সাস্টেইনেবল কমিউনিটি মানে হৈছে অকল কেবছৰ মানৰ কাৰণে কমিউনিটিটো ষ্ট্ৰং হৈ আছে হেতু নহয় বহুত দিনৰ কাৰণে তেওঁলোক আগুৱাই যাব পাৰিব সো এটো হৈছে আমাৰ সাস্টেইনেবল ডেভেলপমেন্ট গোল নম্বৰ 11 ফাইন নেক্সট okay this is the same thing repeated etia ami buji paisu ubi mane ki hoy ubi loi play debate to kihor karna ko freshly start hoise aru ki reason karna amak lage next india khetrot amak kihor karna dorkar hoiswa many welfare schemes suffer from targeting errors exclusions and bureaucratic hurdles welfare schemes amar yat ase targeted schemes ase jeneke kisuman particular communities ok ami target kori plus schemes bur anu kintu tate challenge ki ami dekha pau challenges bur hoise exclude kora hoy jikhini prokritote obhab thaka manu hoy telukok ba prokritote jar karne tar asile scheme tu telukoke ami exclude kori dia hoy from the list or second to hoise tomar bureaucratic hurdle or bureaucratic hurdle mane hoise administrative level of implementation khetrot jikhini ami gaps dekha pau ba kobat jodi jitu fund ahise he scheme to implementation karone he fund to misuse hoise misutilization of the funds or hetu kontu level ot hobo etu level ot nohobo janu bureaucratic level ot so bureaucratic hurdles bahut khetrot hobo pare eta to fund utilization loi hobo pare eta delayed hobo pare bahut digulia time karone teoluke implement koribo pare nai third ki reason hobo pare je jikhini manuhor karone etu bostu dia hoise scheme tu hekhini manuhe hojag nohoy aru hetu karone bahut manu aru besi exclude hoy goi thake fine next multi layered diversity demands multi pronged approach to bring about sustainable changes
আমাৰ কাণ্ট্ৰিখনত মাল্টি লেয়াৰ ডাইভাৰ্চিটি আমি মাল্টি লেয়াৰ বুলি কিহৰ কাৰণে কৈছোঁ কাৰণ ভাষা লৈ পেলাই জাতি লৈ পেলাই নিজৰ ৰিলিজিয়নটো লৈ পেলাই জেণ্ডাৰ লৈ পেলাই বহুত বেছি আমি দেখিছোঁ যে ডাইভাৰ্চিটি আছে আৰু সেই ডাইভাৰ্চিটিখিনিৰ মাজতে আৰু চাব কেটেগৰিজো আছে চ' ডাইভাৰ্চিটি আছে মানে প্ৰত্যেকটো ছেকশ্যনৰ নিজৰ প্ৰব্লেমছ থাকিব চ' মাল্টিপল লেয়াৰ্ছ অফ প্ৰব্লেমছো আছে আৰু ইমান যেতিয়া ডাইভাৰ্ছ প্ৰব্লেমছ থাকে সেইখিনিৰ কাৰণে আমাক কি লাগিব মাল্টি প্ৰংড এপ্ৰ'চ লাগিব মাল্টি প্ৰংড মানে এইটো বুজাইছে এটা পাৰ্টিকুলাৰ ষ্ট্ৰেটেজি ইউজ কৰি পেলাই আমি মাল্টিপল ডাইৰেকশ্যনত সলিউশ্যনটো আনিব বিচাৰিছোঁ অ'কে ইন ইণ্ডিয়া where welfare systems are often plagued by inefficiencies, exclusions, and complex eligibility. মানে আমাৰ যিবোৰ welfare system সেইবোৰত inefficiency বহুত দেখা গৈছে আৰু inefficiency যেনেকে exclusion হৈ গ'ল বা eligibility লৈ পেলাইও বহুত questions থাকে কোন actually eligible হয় সেই targeted তোমাৰ স্কিমটো কাৰণে সেইটো লৈ পেলাই আমি বহুত বেছি challenge দেখা পাওঁ so these are the reasons যেটো কাৰণে ইণ্ডিয়াত universal basic income মানে প্ৰত্যেকজন citizen of India তেখেতে পাব লাগে এটা fixed amount of cash কিহৰ কাৰণে যাতে তেওঁলোকে সকাহ পায় এটা sense of security পায় এটা sense of confidence পায় challenges কিন্তু আছে কিছুমান প্ৰত্যেকটো পদক্ষেপ যেটো গভৰ্ণমেণ্টে আনিব তাতে কিছুমান challenges থাকিব এইটো পদক্ষেপটো কিছুমান challenges আছে যেনেকে administrative challenge Aadhaar linked যেটো আমাৰ direct benefit transfer architecture আছে but যেটো system আছে সেইটো বুজাইছে ইয়াত last mile banking access digital gaps and exclusion risks remain already আমাৰ the direct benefit transfer scheme আছে তাৰ লগত কি হ'ব overlap হোৱা chance থাকে আৰু overlap হোৱা মানে কি হৈছে গভৰ্ণমেণ্টৰ ফাণ্ড খিনি waste হৈ আছে যদি দুটা similar type of scheme থাকে cash transfer right second last mile banking access to আমাৰ আছে প্লাস আমি মুদ্ৰা লোনো দিও মাইক্ৰো ফাইনেন্স সিস্টেম আছে আমাৰ সেলফ হেল্প গ্ৰুপ হেনেকুৱা অনুষ্ঠান বিলাকো আছে সো হেবিলাকৰ কাৰণে কি হ'ব আকৌ আমাৰ ওভাৰল্যাপ হোৱা চান্স থাকে যেটো কাৰণে কিছুমান মানুহে বেছিকে পাব কিছুমান মানুহে কমকে পাব ডিজিটাল গ্যাপস এটা প্ৰত্যেকখন জিলা প্ৰত্যেকখন ৰিমোট ভিলেজ আমি ডিজিটালি যে ইকুৱেলি কানেক্টেড হৈ আছে হেতু আমি গ্যাৰান্টি দিব নোৱাৰো হেতু কাৰণে ডিজিটালি যদি তেওঁলোক কানেক্টেড নহয় বা যদি bank account থাকিলো মানুহখিনি নিজে ডিজিটালি তেওঁলোকে বস্তুটো অ্যাক্সেস কৰিব নাজানে অকল থাকিলে নহব they will have to know আমি কেনেকে bank account টো অ্যাক্সেস কৰো আমি তাৰ পৰা কেনেকে মানিটো উইথড্ৰ কৰো সো হে ডিজিটাল লিটাৰেসি নাথাকে ৰাইট নেক্সট এক্সক্লুজন ৰিস্ক মানে হৈছে প্ৰকৃততে যিখিনি মানুহক দৰকাৰ মেবি হেখিনিয়ে থাকি গল আউট অফ দ্য লিষ্ট আৰু ইউবিআই মানে হৈছে আমি প্ৰত্যেকজন ভাৰতীয় কথা কৈ আছো সো ইয়াতে কোনো মিছ হ'ব নালাগে not the richest person not the poorest person but তথাপিও এক্সক্লুজনৰ ৰিস্ক এটা থাকি যাব পাৰে next determining universality poses issues universality মানে হৈছে সবে পাব লাগে ইয়াৰ বেনিফিটটো that is the idea of universality whether to include NRIs undocumented workers migrant laborers এটা NRIs যেখিনি non resident Indians হয় তেওঁলোকটো ভাৰতীয় হয় না যদি আমি ইউবিআই টো প্ৰত্যেকজন ভাৰতীয় কাৰণে আনিছো তেওঁলোকেটো পাব লাগে এটো বাট একচুয়ালি তেওঁলোকক ইনক্লুড কৰাটো এটা চ্যালেঞ্জ হৈ যায় বিকজ আমাক প্ৰপাৰ ডেটা লাগিব আৰু যদি আমাৰ ডেটাত কবত প্ৰবলেম হৈ গল দ্যাট মিন্স সব মানুহেটো নাপাব নেক্সট undocumented workers এটা কিছুমান মানুহ এনেকুৱা সেক্টৰত এংগেজ আছে যত প্ৰপাৰ ডকুমেন্টেশন না যত ৰেজিষ্ট্ৰেচন না সো হেবিলাক মানুহ বা হেবিলাক ওয়াৰ্কাৰ্স যিবিলাকক প্ৰকৃততে দৰকাৰ আছে এই ইউবিআই টো তেওঁলোকে তাৰ বেনিফিটটো নাপাব নেক্সট মাইগ্ৰেন্ট লেবাৰ্স আৰু মাইগ্ৰেন্ট লেবাৰ্স বোৰ আমি জানো তেওঁলোকে আজি ইয়াত আছে যদি কাইলে কবত বেলেগত থাকিব সো তেওঁলোকক ট্ৰেস কৰি পেলাই এটা প্ৰপাৰ অৰ্গানাইজড ৱে তেওঁলোকলৈ এটা বেনিফিট আনাটো এনেকে ৰেগুলাৰ বেসিছত ইট বিকামস আ চ্যালেঞ্জ নেক্সট ensuring inflation neutrality and preventing misuse or fraud requires strong financial oversight. It is so. Inflation homana me ki buzu general rise in prices of commodities. Jeta tumar economic price to
বাঢ়ি গৈ আছে তেতিয়াহ'লে আমাৰ হাতত যিখিনি ৰুপি আছে সেইখিনিৰ ভ্যালুটো কমি আছে কিন্তু গভৰ্ণমেণ্টে ইউবিআইৰ আণ্ডাৰত কি প্ৰমিছ কৰিছে এটা ফিক্সড এমাউণ্ট দিব মানুহক কেছ ট্ৰান্সফাৰ হিচাপে যেতিয়া ফিক্সড এমাউণ্ট দিব তেতিয়াহ'লে এইটো এনচিয়ৰ কৰিব লাগিব যে ইনফ্লেশ্যনৰ পৰা সেই এমাউণ্টটোৰ ওপৰত কোনো প্ৰভাৱ নপৰে চ' ইনফ্লেশ্যন নিউট্ৰেল হ'ব লাগিব ইনফ্লেশ্যন নিউট্ৰেল মানে ইনফ্লেশ্যনে যাতে তাতে কোনো চেঞ্জ আনিব পৰা নাই ফাইন আৰু মিছইউজৰ পৰা আমি বচাব লাগিব or of fraud requires strong financial oversight. Financial oversight মানে বহুত strong planning লাগিব আমাক আৰু বহুত দূৰদৰ্শী এটা আমি পাৰ্সপেক্টিভ ৰাখি পেলাই এটো ইনিশিয়েটিভ আনিব লাগিব নেক্সট UBI cannot fully replace existing welfare schemes like PDS, MGNREGA, PM Kisan কাৰণ কিহৰ কাৰণে আমি এখিনি ৰিপ্লেস কৰিব নোৱাৰো UBI দি পেলাই চ্যালেঞ্জ হিচাপত আমি চাইছো বিকজ এই স্কিমস বিলাকে অকল ইনকাম সাপোর্টে দিয়া নাই এই স্কিমস বিলাকে ব্ল্যাঙ্কেট সিকিউরিটি দি আছে মানুহক ব্ল্যাঙ্কেট সিকিউরিটি আৰু ব্ল্যাঙ্কেট সিকিউরিটি মানে হৈছে মাল্টিপল layers of broad and consistent সব মানুহে ইয়াতে ফুড সিকিউরিটি পাইছে দেন livelihood generation পাইছে তাৰ লগতে তেওঁলোকৰ ফাইনান্সিয়াল ইনক্লুজন হৈছে তাৰ লগতে তোমাৰ স্কিল ডেভেলপমেন্ট হৈছে সো মাল্টিপল লেয়াৰত গৈ পেলাই জানো গভৰ্ণমেণ্টে তেওঁলোকক হেল্প কৰা নাই অকল যদি UBI আমি আনো that means what we are only focusing on that particular cash on that particular income so maybe UBI fully as যিখিনি আমাৰ welfare scheme আছে similar typeৰ সেইখিনি আমি ৰিপ্লেস কৰাটো অসম্ভৱ হ'ব পলিটিক্যাল চ্যালেঞ্জ কি থাকিব পাৰে subsidies bur ami remove koru to fund UBI jeneke fertilizer karone subsidy food or karone aru fuel or karone amar subsidy tinta FD pe ami janu no food fertilizer aru fuel so jodi ami subsidies to a tinta effort remove kori pla UBI le anu karon government e jodi budget allocation koribo lage UBI karone it will be huge গুটেখিনি মানুহৰ কাৰণে ফিক্সড এমাউন্টত তুমি cash transfer কৰি আছে that means কিমান বেছি তোমাক লাগিব ভাবা গভৰ্ণমেণ্টৰ হাতত হে বাজেট allocation টো আৰু যদি ইয়াতে তুমি বাজেট বা allocation টো ইনক্ৰিজ কৰিব লাগে দেন কোবাৰ পৰা তাৰ পৰা লিফট কৰিব লাগিব বা উলাব নাই লাগিব ন সো আমি সাবসিডিজৰ পৰা কমাব লাগিব আৰু বাজেটৰী allocation টো সো হেতু হলে কি হ'ব পাৰে ব্যাকলেশ আহিব পাৰে পলিটিক্যালি যিবোৰ মোবিলাইজ গ্ৰুপস থাকে বা যিখিনি মানুহ পলিটিক্যালি অৱেৰ হয় তেওঁলোকে ক্ৰিটিসাইজ কৰিব পাৰে আৰু কান্ট্ৰিখনত কেওজ আহিব পাৰে ৰাইট পলিটিক্যাল এটা ডিস্টাৰবেন্স আহি যাব পাৰে a universal scheme may cause resentment among middle income taxpayers funding transfers to the non poor universal scheme hetu cause korbo pare resentment mane tomar hatred non cooperation among middle income taxpayers যেখিনি middle income taxpayers থাকে তেহেতি ভাল নাপাব পাৰে funding transfers to the non poor because যেখিনি মানুহ already rich হয় elite হয় তেওঁলোকেও পাব এটো cash transfer so যেখিনি আমাৰ lower income বা middle income groupত পৰে they will not be happy that যেখিনি actually পাব নালাগে rich class to তেওঁলোকেও পাই আছে so exclusion error হ'ব পাৰে বা inclusion error হ'ব পাৰে যদি আমি exclusion error বুলি চাও কোন মানুহ ইয়াৰ পৰা এই স্কিমটোৰ বেনিফিটৰ পৰা থাকি গৈছে who has not received the benefit from this scheme যদি আমি হেতু চাব যাও এটো 0% হ'ব exclusion error will come down to 0% কিন্তু যদি আমি inclusion error ইয়াত চাও ন যে কোনখিনি বেছি বা যাক দৰকাৰ নাই হেনেকুৱা মানুহ কিমান এড হৈছে এই inclusion error to up to 60% বাঢ়ি যাব because of this universal scheme কিহৰ কাৰণে সবৰ কাৰণে আমি আনিছো এটো আমি ইয়াত ক্যাটেগৰাইজ কৰা নাই rich বা poor so exclusion error মানে হৈছে we are কিমান মানুহক আমি ইয়াৰ পৰা বঞ্চিত ৰাখিছো বা কিমান মানুহে নাপালে বেনিফিট হেতু 0% কিয় হ'ব because everyone will get okay আৰু inclusion error কিহৰ কাৰণে 60% লৈকে থাকিব because আমি ইয়াতে ইনক্লুড কৰি আছো যেখিনি মানুহক
প্ৰকৃততে actually ইয়াৰ প্ৰয়োজন নাই next political parties may use UBI promises for electoral gain আৰু political parties বিলাকে UBI promise বোৰ use কৰিব পাৰে electoral gainৰ কাৰণে নিজৰ campaigns বিলাকক তেওঁলোকে UBI টো এটা weapon হিচাপে use কৰিব পাৰে risking fiscal populism আৰু fiscal populism মানে কি হয় public fund যেতিয়া আমি public appeasementor কাৰণে use কৰো ন বা publicক just satisfy কৰি ৰাখিবলৈ হেতুকে আমি public or fiscal populism বুলি কওঁ fiscal populism just মানুহৰ মাজত popular হ'বলৈ আমি public fund টো utilize কৰি আছো publicক appease কৰিবলৈ appease কৰা মানে তুমি temporarily তেওঁলোকক এটা সকাহ দিছা এটা satisfaction দি ৰাখিছা আৰু হেতু হৈছে তোমাৰ electoral gainৰ এটা example fiscal populism আৰু ইয়াৰ opposite টো হৈছে fiscal conservatism fiscal conservatism মানে কি হৈছে তোমালোকে এইকেইটা টাৰ্ম ভালকে মনত ৰাখিবা fiscal conservatism ইয়াত governmentor limited role আছে government's limited role that means wise fund allocation jor pra ami ki hor karne korisu eta hoise equality karne onto hoise for equity so fiscal populism mane hoise public fund to ami utilize kori asu public appeasement or karne or this is an example of what electoral gain or karne jete politicians blake use misuse koribo UBI to or your opposite to hoise fiscal conservatism mane government or limited role government or limited role মানে আমি কি বুজাইছো যে গভর্নমেন্টে নিজৰ পলিটিক্যাল এজেন্ডা ইয়াত ইউজ নকৰে সো ওয়াইজলি পাবলিক ফান্ড টু ইউজ কৰিব বা পাবলিক ফান্ড এলোকেট কৰিব এটা হৈছে ইকুয়ালিটি আনিবলে সব মানুহৰ মাজত ইকুয়ালি ডিস্ট্ৰিবিউট কৰিব আৰু আনটো হৈছে ইকুইটি আনিবলে যাক যিমান দৰকাৰ হিমানে দিব ওকে নেক্সট লিমিটেড গভর্নমেন্ট spending intervention liability এটো হৈছে fiscal conservatism আৰু একখিনি বস্তু যেতে গভর্নমেন্টে কৰে ভাবি চিন্তি যেতে পাবলিক ফান্ড টু ইউজ কৰে এটোৰ পৰা আমি কি বেনিফিট পাওঁ এক্সেস গভর্নমেন্টৰ যেটো বৰোইং হয় ন কাৰণ গভর্নমেন্টৰ যেতে এক্সপেন্ডিচাৰ টু বাঢ়ি যায় তো গভর্নমেন্টে তো পইচাটো কৰব পৰা বড় কৰিব লাগিব আৰু যিমান বেছি গভর্নমেন্টৰ বৰোইং হ'ব হিমান বেছি আমাৰ কান্ট্ৰিখন কি থাকিব fiscal deficit থাকিব fiscal deficit হোৱা মানে কি হয় গভর্নমেন্টৰ এক্সপেন্ডিচাৰ বাঢ়ি গৈছে টোটাল যিমান গভর্নমেন্টে আৰ্ন কৰি আছে তাৰ তুলনাত ওকে নেক্সট সেন্টাৰ ষ্টেট কোঅৰ্ডিনেশন এটোতে কমপ্লেক্স হয় এতিয়া যদি আমি সেন্টাৰ ষ্টেট কোঅৰ্ডিনেশনটো চাও UBI ক্ষেত্ৰত তাতো কমপ্লিকেশনস আহিব পাৰে কেনেকে বিকজ ষ্টেটস বিলাকে প্ৰেফাৰ কৰিব পাৰে টাৰ্গেটেড ক্যাশ ট্ৰান্সফাৰ বা জাস্ট টপ আপ মডেলস যে অলপ কে দিও কিয়নো গুটে এমাউন্ট দি দিব লাগে একেলগে টপ আপ মানে কি অলপ কে ৰিচাৰ্জ কৰো ন আমি সৰু এমাউন্টত সো সিমিলাৰলি ষ্টেটস বিলাকে নিজৰ ষ্টেট অনুযায়ী ষ্টেটৰ নিডস খিনি অনুযায়ী তেওঁলোকে ডিমান্ড কৰিব পাৰে যে আমি টাৰ্গেটেড ক্যাশ ট্ৰান্সফাৰ লওঁ বা জাস্ট টপ আপ মডেলস লওঁ okay so these are the challenges involved next fiscal challenge কি আহিব পাৰে so implementing even a modest UBI of যদি আমি এটা জাস্ট এস্টিমেট লওঁ 6000 কে দিব প্ৰত্যেকজন ইন্ডিয়ানক annually হেতুৰ পৰা আমাৰ কিমানখিনি গভৰ্নমেন্টে বিয়াৰ কৰিব লাগিব কষ্ট 8 to 9 lakh crore nearly 4% আমাৰ GDP আৰু GDP 4% অকল যদি এটা পাৰ্টিকুলাৰ ইউনিভাৰ্সাল স্কিমৰ কাৰণে আমি ইনভেস্ট কৰো that means কিমান বেছি গভৰ্নমেন্টৰ পৰা ফাইনান্সিয়াল প্ৰেছাৰ পৰিছে ভাবা this is higher than India's entire health budget which is below 4% right and nearly equal to all major subsidy expenditures যিমান আমাৰ subsidies আছে সেই subsidy expenditure বিলাকৰ প্ৰায় সমান হয় আৰু হেতু কাৰণে যদি আমি এটো আনিব লাগে আমি subsidies বিলাকৰ আমাৰ investment to কবত কমাই দিব লাগিব high fiscal deficit targets and limited tax base
অকল 6 crore ইনকাম টেক্স পেয়াৰ্ছ আছে সো যেতিয়া আমি ফিস্কেল ডেফিচিট আমাৰ যেতিয়া টাৰ্গেট থাকিব মানে চোৱা এখন বাজেট যেতিয়া ওলাই তাতে আমি ফিস্কেল ডেফিচিটটো আগতে এষ্টিমেট এটা কৰিলো যে ইমানখিনি আমাৰ এক্সট্ৰা এক্সপেন্স হৈ যাব পাৰে আমি ধাৰ ল'ব মানে লগীয়া হ'ব পাৰে বৰোইংছ আমাৰ বাঢ়ি যাব যেটো কাৰণে আমাৰ ফিস্কেল ডেফিচিটটো বাঢ়ি যাব সো উই এষ্টিমেট দ্যাট ফিস্কেল ডেফিচিট বিফোৰ হেণ্ড আৰু লিমিটেড টেক্স বেছ আমাৰ জেনেৰেলি কি হয় হাই ডেফিচিট টাৰ্গেটছ থাকে যেতিয়া আমি স্কিমছবিলাক বেছিকৈ আনো এনেকুৱা এটা স্কিম আনা মানে অলৰেডি আমাৰ হাই ডেফিচিট বাজেট হোৱাটো ভেৰি পচিবল ভেৰি মাছ প্ৰবেবল হৈ যায় আৰু লিমিটেড টেক্স বেছ বিকজ আমাৰ ইয়াত অকল 6 crore ইনকাম টেক্স পেয়াৰ্ছ আছে চ' কি হ'ব মেনিউভাৰবিলিটিটো কমি যাব মেনিউভাৰবিলিটি মানে হৈছে তোমাৰ কেনেকৈ আমি এইটো বস্তু ছাষ্টেইন কৰিম কেনেকৈ আমি এইটো বস্তু অপাৰেট কৰাই লৈ যাম অ'কে চ' মেনিউভাৰবিলিটি মিনছ হোৱাট আমি কেনেকৈ এইটো বস্তু অপাৰেট কৰাম আৰু কেনেকৈ এইটো আমি ছাষ্টেইন কৰাই আগুৱাই নিম Funding UBI may require rationalizing subsidies, introducing a wealth tax, or expanding GST revenues. So, UBI যদি আমি actually implement কৰিব লাগে UBI scheme to কাৰণে funding লাগিব so এই funding টোত কি requirement থাকিব পাৰে rationalizing subsidies বিলাকৰ পৰা আমি investment উঠাই আনিব লাগিব so rationalize কৰিব লাগিব এটা wealth tax আমি introduce কিয় কৰিব লাগিব because wealth tax মানে হৈছে যিবিলাক মানুহৰ নিজৰ পুঞ্জি আছে বা তেওঁলোকে inherited property আছে তেওঁলোকৰ সেই প্ৰপাৰ্টিখিনি ওপৰত বা wealthৰ ওপৰত যেতিয়া এক্সট্ৰা আমি টেক্স এটা লগাই দিম ন গভৰ্ণমেণ্টে একটা এক্সট্ৰা সোৰ্স অফ ৰেভিনিউ পাব বা আমি কি কৰিব লাগিব আমাৰ জিএসটি ৰেভিনিউটো আৰু বেছি আমি এক্সপেণ্ড কৰি দিব লাগিব কোনবা ফলৰ পৰা আমি মুঠতে গভৰ্ণমেণ্টৰ ইনকাম সোৰ্স এটা আনিব লাগিব আৰু সব পলিটিক্যালি সেনজিটিভ হৈ যায় যদি আমি হেতু লেভেল গতে চেঞ্জ আনিব লাগে দ্যাট মিন্স এভৰিথিং বিকামস পলিটিক্যালি কোৱাইট সেনজিটিভ states with weaker finances may be unable to co-finance UBI আৰু কিছুমান ষ্টেট এনেকুৱা হ'ব পাৰে যিবিলাক অলৰেডি ফাইনেন্সিয়েলি উইক হয় সেইবিলাক ষ্টেটছৰ কাৰণে বহুত ডাঙৰ এটা চেলেঞ্জ হৈ যাব UBI টো চেণ্টাৰৰ লগত মিলি পেলাই co-finance কৰা okay so these are certain challenges যেটো বস্তু আমি কনসিডাৰ কৰিব লাগিব UBI ক্ষেত্ৰত how to use UBI যদি আমি আনসাৰ ৰাইটিং কৰি আছো তেতিয়াহলে UBI টো আমি কোড এপ্লাই কৰিব পাৰো সো UBI can be presented as a tool to reduce intergenerational poverty যদি poverty ওপৰত এটা কোৱেশ্চন আহে মাল্টি ডাইমেনশনাল poverty আছে এটা আছে intergenerational poverty মাল্টি ডাইমেনশনাল মানে হৈছে poverty প্ৰত্যেকটো দিশৰ পৰা poverty মানে হৈছে lack যদি ইনকামৰ ক্ষেত্ৰত চাইছো যদি অপৰচুনিটি ক্ষেত্ৰত চাইছো যদি তুমি টাইমৰ ক্ষেত্ৰত চাইছা that means we have a lack of everything that means there is poverty from every direction আৰু intergenerational poverty মানে হৈছে এটা জেনাৰেশ্যনৰ পৰা আনটো জেনাৰেশ্যনলৈকে যেটা ট্ৰান্সমিট হৈ আহি থাকে পভাৰ্টিটো হেতু আমি ইন্টাৰজেনাৰেশ্যনাল বুলি কওঁ আৰু UBI কি কৰিব পাৰিব এই যেটো ইন্টাৰজেনাৰেশ্যনাল পভাৰ্টি হয় ন হেতু ৰিডিউস কৰি দিব পাৰিব লগতে ডিগনিটি এনহান্স কৰিব why because now people will be able to remain secure and ensure social inclusion প্ৰথমতে ফাইনান্সিয়াল ইনক্লুজন হ'ব তাৰ পৰা তেওঁলোকৰ নিজৰ choices expand হ'ব আৰু তাৰ পৰা তেওঁলোকে ইকোনমিকত ডিসিশন মেকিংত পাৰ্টিসিপেট কৰিব পাৰিব and ultimately social inclusion হ'ব okay next UBI connects directly with the following themes এখিনি চাবা welfare schemes for vulnerable sections government policies and implementation center state relations rights based approach versus entitlement based approach right based approach মানে কি হৈছে আমি ইয়াত চাইছো citizen centric এটা approach মানুহখিনিৰ যিখিনি rights বা citizens খিনিৰ আমি প্ৰাধান্য দিছো তাৰ পিছত আমি কিবা স্কিম বা ইনিশিয়েটিভ লৈছো আৰু versus entitlement based approach মানে ইয়াত আমি প্ৰিভিলেজ চাইছো কোন বেছি প্ৰিভিলেজড হয় কাৰ বেছি নিজৰ পুঞ্জিৰ ক্ষেত্ৰত বেছি অধিকাৰ আছে বা এন্টাইটল মানে কি হৈছে ৰাইটস অধিকাৰ ওকে এটা হৈছে তোমাৰ সোশ্যাল ৰাইটস আৰু এটা হৈছে তোমাৰ
নিজৰ wealthৰ ওপৰত বেছ কৰি পেলাই কিমান অধিকাৰ আছে next cooperative federalism in social security so social security যদি আমি achieve কৰিব লাগে cooperative federalism to কেনেকৈ আমি ইয়াত এপ্লাই কৰিব পাৰিম আৰু cooperative federalism মানে কি হয় য'ত চেণ্টাৰ আৰু ষ্টেটৰ মাজত এটা বহুত ভাল ইণ্টিগ্ৰেশ্যন হয় কোঅৰ্ডিনেশ্যন হয় যাতে আমি সমাজখনৰ কাৰণে ভাল এটা সিকিউৰিটি আনিব পাৰো It was a main practice question to malke try koriba. With rising inequality highlighted by recent Oxfam reports, evaluate whether universal basic income can serve as an effective tool for poverty reduction and social justice in India. Okay, just try. 10 marker or 15 marker, whatever suits you to malke nize bhalke it will attempt koriba. Next. Second topic, Rakh Leela of Assam. Etu ami Sentinel newspaper khonor পৰা লৈছিলো so relevant GS papers খিনি হৈছে Indian GS paper 1 তাত আমাৰ Indian culture topic 2 performing arts dance traditions Vaishnavite cultural heritage then art and architecture of Assam Hotra culture Honkori tradition Rakh Leela religion philosophy bhakti movement new Vaishnavism in India in Assam এই গুটেখিনি লৈ পেলাই relevant hoy GS paper 2 role of cultural institutions like Hotra Namghor social religious institutions also GS paper 4 ethics point of view pra important hoy because ebilak institution amak kisun values di goise janeke devotion spiritual purity surrender community ethics etc that Indian philosophy report to ami gom paisu janeke bhakti keneke a source hoy moral upliftment aru যদি আমি APSC specific sound বা যদি আমি Assam paper specific sound then Assamese society culture festivals heritage contributions of Srimanta Shankardev and new Vaishnavism okay so Rakh Leela ba jitu ami Rakh buli ko new Vaishnavism movement ba philosophy rooted hoy ase aru ami janu new Vaishnavism mor main adhar to asile ek হরণ নাম ধর্ম আমি যিমান আমাৰ ডাইভাৰ্সিটি আছিল আমাৰ ৰিলিজিয়াছ বেকগ্ৰাউণ্ড লৈ পেলাই কাষ্ট লৈ পেলাই সেই গোটেইবোৰ ডাইভাৰ্সিটি পাহৰি পেলাই যেতিয়া অকল এজন ভগৱান বা এটা ৱে অফ ডিভোশ্যন আমি লৈ লওঁ শ্ৰীমন্ত শংকৰদেৱৰটো সেইটোৱে আছিল আইডিঅলজি ৰাইট যে সমাজখন যে ইমান বেছি বিভাজিত হৈ আছে আমি কেনেকৈ মানুহখিনিক একেলগে আনিব পাৰোঁ So একেলগে আনিব পাৰো এক হৰণ বা একহৰণ নাম ধৰ্ম দি পেলাই হেতু এটা ৱে অফ লাইফ আমাক দেখাই থৈ গৈছে তেখেতে so new Vaishnavite philosophy of Srimanta Shankardev that rooted as Rakh Leela to it is not merely a cultural performance it is a socio-spiritual institution that has historically shaped community bonding equality and ethical living in Assam. So, okol eta cultural performance no, but eta socio-spiritual institution hoy. Jitu historically shape korise community bonding to equality aru ethical living. Kihor karone amak bahut value sikai thoi goise Asamiya samaj khonok. Mythological origins ase Rakh Leela. Shri Krishnor jikhini amar stories pao mythologic হেখিনিৰ ওপৰত depiction নহয় জানো Rakh Leela so rooted in the story of Lord Krishna's Rakh with gopis of Vrindavan gopis moved by Sri Krishna's fluid abundant worldly duties symbolizing total surrender and devotion yate ami ki hikisu the surrender kora to the divine devotion to the divine that means what amak jiman khini amar worldly pain আছে বা যিমানখিনি আমাৰ worldly chaos আছে সেইখিনিৰ পৰা আমি কেনেকৈ উদ্ধাৰ পাব পাৰো আমি যেতিয়া surrender আৰু devote কৰি দিলো নিজকে to the almighty to the divine their disheveled attire disheveled মানে তেওঁলোকে যি কাপোৰ নিপিন্ধক খুব বেছি পৰিপাটি নহলেও হেতু ৰিফ্লেক্ট কি কৰিছে spiritual ecstasy যে তেওঁলোকে এতিয়া ইয়াতে সোৱা নাই worldly বা material বস্তুটোৰ ওপৰত তেওঁলোকৰ ফোকাস যোৱা নাই তেওঁলোকৰ ফোকাস ক'ত আছে আমাৰ spiritual fulfillment ecstasy মানে হৈছে
pleasure, happiness, আৰু satisfaction. তেওঁলোকে ডিভাইনক সাৰেণ্ডাৰ কৰি পেলাই আল্টিমেট প্লেজাৰ বা satisfaction ইয়াত পাই আছে. এণ্ড সেই ডিসহেবল বা পৰিপাটিকে যে তেওঁ কাপোৰযোৰ পিন্ধা নাই, যিখিনি পাৰফৰ্মাৰ্ছ আছে ৰাসলীলাৰ, সেইটোৰ পৰা আমি কি গম পাইছোঁ যে ইয়াতে ডিসঅৰ্ডাৰ বা কেঅছ দেখুওৱা নাই. ইয়াতে ইনফেক্ট দেখুৱাইছে যে প্ৰপাৰলি যেতিয়া আমি ডিভোট কৰোঁ বা সাৰেণ্ডাৰ কৰোঁ ভগৱানৰ আগত, তেতিয়াহ'লে আমাৰ লাইফটো আৰু বেছি সুখী হয়. অ'কে, ইভেন দোজ হু কুডন্ট reach Krishna physically experienced him spiritually. আৰু ৰাসলীলাৰ পৰা আমি একচুৱেলি এটা মিডিয়াম বনি গৈছে ৰাসলীলাৰটো, যিটোৰ থ্ৰু দি পেলাই আমি ভগৱান শ্ৰীকৃষ্ণৰ আৰু ক্লোজ আহিব পাৰিছোঁ. যিখিনি ফিজিকেলি এক্সপিৰিয়েঞ্চ নাই কৰা তেওঁলোকে স্পিৰিচুৱেলি পাইছে, showing devotion beyond the material plane. So এই মেটেৰিয়েল ৱৰ্ল্ডৰ বাহিৰতো যে ইমান এটা সুপ্ৰিম লেভেলৰ তোমাৰ ডিভোশ্যন বা হেপিনেছ আছে, সেইটো বস্তু আমাক দেখুৱাই ৰাসলীলা. আৰু ফিলচফিকেল মিনিং আছে, যেনেকে দ্য ৱৰ্ড ৰাস or ras, it is linked to the Sanskrit ras. Ras মানে হৈছে essence. এটা বস্তুৰ ৰস মানে আমি কওঁ ন, ৰস মানে হৈছে বা the core of the particular thing, essence বা core কি হয় সেই particular বস্তুটো. So signifying aesthetic bliss. Ras মানে হৈছে তোমাৰ essence বা core বা aesthetic একদম ডিভাইন লেভেলৰ বা আল্টিমেট লেভেলৰ যিটো আমি ব্লিছ বুলি ক'ব পাৰোঁ, সেইটো বুজাইছে স্পিৰিচুৱেল ইমোশ্যন এণ্ড ডিভোশ্যন. Raslila is not only an artistic expression but a meditative devotional journey. অকল এটা আৰ্টিষ্টিক এক্সপ্ৰেশ্যনে নহয় বা পাৰফৰ্মিং আৰ্টছ হিচাপে আমি চাব নোৱাৰোঁ ৰাসলীলাখনক, বিকজ যেতিয়া আমি এজ স্পেক্টেটাৰ্ছ অনুভৱ কৰোঁ ন ৰাসলীলাটো, তেতিয়া আমি এটা বহুত বেলেগ মেডিটেটিভ ষ্টেটত গুচি যাওঁ. আমাৰ এনেকুৱা লাগে মে বি আমি ট্ৰান্সলোকেট বা আমি এটা বেলেগ এটা ৱৰ্ল্ডলৈ আমি গুচি গৈছোঁ বিকজ অফ দ্য পাৰফৰ্মেঞ্চ এণ্ড দ্য ইম্পেক্ট অফ দ্য পাৰফৰ্মেঞ্চ অন আছ, ৰাইট? ৰাসলীলা ইন আছাম, introduced and popularized by Srimanta Shankardev and his followers, became a core component of Neo-Vaishnavism in Assam. আৰু নিউ ভেষ্ণভিজমৰ core component হৈ গৈছিলে. আৰু এইটো বস্তু আমি ৰাস লীলাটো আমি কেতিয়া দেখিছিলোঁ, ৰাস মহোৎসৱত বিশেষকৈ পাৰফৰ্ম কৰা হয়. আৰু গোটেই বছৰটো আমি ৰখি থাকোঁ ৰাস মহোৎসৱ কেতিয়া ষ্টাৰ্ট হ'ব আৰু আমি কেতিয়া গৈ পেলাই অনুভৱ কৰিব পাৰিম সেই এথেৰিয়েল বা সেই ধুনীয়া পাৰফৰ্মেঞ্চবিলাক. And preserved through Hotros and Namghors, sustaining the tradition for centuries. So Namghor আৰু Hotro এইকেইটা হৈছে আমাৰ পিলাৰ. আমাৰ নিউ ভেষ্ণভিজম যিটো মুভমেণ্ট বা কালচাৰ হয় অসমৰ, তাৰ পিলাৰ দুটা আছে, আমাৰ নামঘৰ আৰু সত্ৰ. আৰু এই দুটা পিলাৰে প্ৰিজাৰ্ভ কৰি ৰাখিছে ৰাসলীলা ট্ৰেডিশ্যনটো অসমত চেঞ্চুৰিজৰ পৰা. Combines mask making, music,
dance, storytelling, and bhakti philosophy. So, Neo Vaishnavite movement to based asile bhakti philosophy oporot mane আমি আমাৰ যোনজন ডিভাইন হয় তেখেতৰ আগত সাৰেন্ডাৰ কৰি দিওঁ one divine one god আৰু আমাৰ supreme level of devotion for that one god হেতুৱে হৈছে ভক্তি মুভমেন্ট বা ভক্তি ফিলসফি আৰু তাতে আমি বেলেগ বেলেগ ৱে দেখাও আমাৰ ভক্তিটো দেখুৱাবলে মানে আমাৰ হে ডিভিনিটি জনৰ আগত ৰাইট আমাৰ ভগৱান জনৰ আগত আমি কেনেকৈ দেখাও থ্ৰু মাস্ক মেকিং বিকজ মাস্ক মেকিংৰ পৰা আমি ডিফাৰেণ্ট যিবোৰ ৰোলছ থাকে শ্ৰীকৃষ্ণৰ ষ্টৰীৰ পৰা সেই ৰোলছবিলাক আমি প্লে কৰিব পাৰোঁ মাস্কৰ দ্বাৰা দেন মিউজিক থাকে ডান্স থাকে ষ্টৰী টেলিং থাকে আৰু এই গোটেইবিলাকে মিলি পেলাই ৰাস লীলাটোক এটা বহুত ধুনীয়া এক্সপিৰিয়েঞ্চলৈ টাৰ্ণ কৰি দিয়ে ফাইন social justice আমি কেনেকৈ ৰাস লীলাৰ কন্ট্ৰিবিউশন চাব পাৰোঁ চোৱা egalitarian ethos of neo Vaishnavism egalitarian মানে হৈছে এখন সোসাইটিক আমি কেনেকৈ বান্ধি ৰাখিব পাৰিছো বা unity equality এই দুটা বস্তু আমি ৰাখিব পাৰিছো মোস্টলি egalitarian মানে হৈছে যত আমি equality বা equal opportunities দিব পাৰিছো Shankar's philosophy places all individuals as equal before God, denying superiority based on caste or wealth. So, আমি এখন equal society কেনেকৈ গঢ়িব পাৰিম কাৰণ তেখেতৰ যিটো এখৰৰ নাম ধৰ্ম আছিলে বা এই ৰাস লীলা আছিলে তাৰ পৰা আমি কি গম পাইছো যে প্ৰত্যেকজন ইন্ডিভিজুৱেল বা সকলো ইন্ডিভিজুৱেল ইকুৱেল হয় ভগৱানৰ আগত denying superiority কোনো superior কোনো inferior নহয় based on caste or wealth class based division nahi caste based division nahi Raslila stages this philosophy through its open and inclusive participation aru etu bostu kenege dekhai sob manu voluntarily goi play yate participate koribo pare democratizing cultural spaces democratize kora mane ki hoy sob manhor karone open hoy okay yat kuno manhok ami bansito rakha nai ei Raslila ba namghor khotra khinir pra namghor and khotra central to Rak function as community assembly halls where decisions are taken collectively. Our democracy, our nave to ki hoy, foundation to ki hoy. Collective decision making. Our ami sobe discuss koro, negotiate koro, discussions koro. Hey discussions aru debates khini pray to ami decisions lo. Jitu sobor karone bhal hoy, right? So hey homaz ব্যবস্থা খন আমাৰ বেছি strong কৰি দিয়ে নামঘৰ আৰু সত্ৰ নিচিনা আমাৰ অনুষ্ঠানবিলাকে This democratized structure offers voice and space to traditionally marginalized group or especially যিখিনি আমাৰ traditionally বা historically পিছপৰা জাতি আছিলে বা সেকশন আছে আমাৰ সোসাইটি খিনি তেওঁলোকক আমি আগুৱাই আনাত বহুত ডাঙৰ এটা ইয়াত ৰোল প্লে কৰে শংকৰদেৱৰ একশৰণ নাম ধৰ্ম নিউ বৈষ্ণৱাইট ফিলসফিটোৱে আৰু নহলে আমি ৰাস লীলা বুলি ইয়াত ক'ব পাৰোঁ moral education আৰু ethical values আমাক দিয়ে যেনেকৈ শ্ৰীকৃষ্ণৰ যিখিনি narratives থাকে বা গোপীজ তেওঁলোকৰ লগত যিখিনি আমি stories আমি দেখা পাওঁ depiction আমাক কি দেখুৱায় compassion মানে কি হয় sympathy empathy lastত compassion আহে sympathy মানে হৈছে কাবাৰ দুখ দেখি পেলাই মোৰ দুখ লাগিছে সেইটো মই just sympathize কৰিছো কিন্তু কাবাৰ দুখ হৈছে হেতু মই অনুভৱ কৰিব পাৰিছো that means it is empathy আৰু কাবাৰ দুখ হৈছে মোৰ দুখ লাগিছে মই অনুভৱ কৰিব পাৰিছো আৰু তাৰ লগতে মই কিবা এটা একচনো লৈছো যাতে তেওঁৰ দুখটো মই কমাব পাৰো হেতু হৈ গৈছে compassion love and truth হেতু আমাক দেখুৱায় surrender to a higher moral order হেতু আমাক দেখুৱায় ৰাসলীলা those values encourage non-violence empathy humility which are foundation to social justice আৰু ইণ্ডিয়াৰ ক্ষেত্ৰত এটো বহুত বেছি ইম্পৰ্টেন্ট হয় যদি আমি ৰাসলীলাৰ ইউটিলিটি বা ৰাসলীলাৰ ৰেলেভেন্স গোটেই নেশ্যনখন বা নেশ্যন ডেভেলপমেন্ট নেশ্যনেল সিকিউৰিটি social justice social security এইবোৰ কনটেক্সট বুজিব যাওঁ দেন আমি এইখিনি বস্তু will have to use in our answers okay next gender sensitivity and emotional expression women play major roles through singing dancing costume making and community organization so yate ami ki paisu gender
ডিভিজনটো নোহোৱা হৈছে বিকজ ইয়াতে উইমেন বিলাকে এটা আগশাৰী পাইছে জেণ্ডাৰ ডিভিজন মানে মই কি বুজাইছো যে আগতে যেটো আমাৰ নোশন আছিলে ওমেন বিলাকে আগশাৰী নাপাব কিছুমান ক্ষেত্ৰত অকল মেল মেম্বাৰ্স খিনি পাব ইয়াত আমি কি পাইছো যেনেকে যদি কিছুমান ক্ষেত্ৰত মেল বিলাকে আগশাৰী পায় এটো ক্ষেত্ৰত ওমেন বিলাকে এটা আগশাৰী ৰোল পাৰফৰ্ম কৰা চান্স পাইছে যেনেকে সিঙ্গিং হক ডান্সিং হক কস্টিউম মেকিং হক কমিউনিটি অৰ্গেনাইজেচন হক গোপী নেৰেটিভ হাইলাইটস women's spiritual agency symbolically uplifting women's voices in society আৰু যেটো আমাৰ গোপী নেৰেটিভ পাৰ্ট থাকে ৰাসলীলা পাৰফৰ্মেন্সটোত হেতুৰ পৰা আমি কি গম পাইছো যে মহিলা সকলৰ এটা স্পিৰিচুৱেল তেওঁলোকৰ এটা আন্ডাৰষ্টেণ্ডিং থাকে ডিপাৰ আন্ডাৰষ্টেণ্ডিং থাকে আৰু হেতুৱে সিম্বলিক্যালি সোসাইটি খনক আপলিফ্ট কৰাত হেল্প কৰে ওমেনৰ ভয়েসটো ইউজ কৰি পেলাই ওকে নেক্সট ৰাসলীলা এণ্ড সোশ্যাল ইন্টিগ্ৰিটি এটো আমি এফালৰ পৰা চাব পাৰো collective participation and community bonding আজিৰ টাইম so social integrity মানে হৈছে সোসাইটি খনত আমি হাৰমনি কেনেকে বনাই ৰাখিব পাৰো ৰাইট Raslila involves entire villages and towns irrespective of class occupation or background so Raslila jiman khini manu ahe ami gutei khini ekhon samaj buli dhoru gutei village khon ahe towns bur ahe irrespective of class occupation background so community grounds and namghars become spaces where people work together in decorations music organization volunteering yet ami ki koisu je যিগিটা পিলাৰ্স হয় নামঘৰ আৰু সত্ৰ প্লাস কমিউনিটি গ্ৰাউণ্ডছবোৰ এইবিলাক আমাৰ কাৰণে এটা প্ল্যাটফৰ্ম বনিছে ৰাসলীলাৰ টাইমত বা ৰাস মহোৎসৱত আৰু সব মানুহে আহি পেলাই ডেকোৰেশনত পাৰ্টিসিপেট কৰে মিউজিকত যোগদান দিয়ে অৰ্গানাইজেচনৰ কামখিনি একেলগে হাতত লয় আৰু ভলান্টিয়াৰো কৰে ৰাইট and this shared labor to the example হয় shared labor it creates strong social cohesion মানে হৈছে unity plus integrity society খনত আমি যে unity experience কৰিব পাও হেতু festivals or time বেছি reflect নহয় জানো similarly যদি আমি হেতু এটা example হিচাপে দিব লাগে ইয়াত আমি ৰাসলীলাৰ কথা ক'ব পাৰো fine next breaking social barriers new Vaishnavism and Ras tradition historically rejected caste barriers Shri শ্ৰীমন্ত শংকৰদেৱৰ তেখেতৰ এটোৱে আছিল ভিজন যে কেনেকে আমি সোসাইটি খন ইগ্যালিটেৰিয়ান বনাব পাৰো ইগ্যালিটেৰিয়ান মানে হৈছে যিকোনো গ্ৰাউণ্ডত হওক বা যিকোনো ৰিজন লৈ প্লে হওক যদি ডিভিজন আছে সোসাইটি খনত আমি সেই ডিভিজনবোৰ নোহোৱা কৰিব লাগে এটা অপৰচুনিটি দিব লাগে মানুহখিনিক যাতে তেওঁলোকে আহিব পাৰে এটা কমন প্ল্যাটফৰ্ম ল'ব পাৰে আৰু টুগেদাৰ they can celebrate divinity or তেওঁলোকে আৰু বেছি devoted হৈ পেলাই নিজক surrender কৰি দিব পাৰে to the almighty okay Hotra and Namghar welcomed participation for various communities promoting egalitarianism long before modern reforms so আমি যে আজি modern times progressive attitude progressive outlook বা যেটো আমি কওঁ যে আগ্ৰনোৱা ৰাইট অৰ দূৰদৰ্শী এইটো এটা ৰিফ্লেকশন নহয় জানো দূৰদৰ্শী ভিজন বাট তেখেত ভিজনাৰী বুলি আমি তেখেতক ক'ব পাৰো নে শ্ৰী শংকৰদেৱক শ্ৰীমন্ত শংকৰদেৱক yes definitely because তেখেতে সত্ৰ নামঘৰ আৰু একশৰণ নাম ধৰ্ম সেই প্ৰচাৰটো দি পেলাই আমাক কি দি থৈ গ'ল এটা বহুত দূৰদৰ্শী এটা পাৰ্সপেক্টিভ দি থৈ গৈছে যে কেনেকে social harmony equality এইখিনি বস্তু আমি প্ৰমোট কৰি সোসাইটি খনক একজুট কৰি ৰাখিব পাৰিম আৰু এটো বস্তু তেখেতে কৰিছিলে বহুত আগতে এই 16th centuryতে যেতিয়ালৈকে মডাৰ্ন কনসেপ্ট বা মডাৰ্ন ৰিফৰ্মছ আহা নাছিলে ফাইন নেক্সট কালচাৰেল অৰ স্পিৰিচুৱেল সিগনিফিকেন্স কি হয় ৰাসলীলাৰ a living tradition reflecting Assamese cultural identity and Vaishnavite spiritual values so cultural or spiritual significance opra ami he heritage to kotha kobo lagibo
Then cultural capital কথা ক'ব লাগিব, right? Cultural capital যিটোৱে soft power formation আমাক help কৰে অসমীয়া জাতিটোক, represents union of devotion, community life, art and morality. এই গোটেইখিনি একেলগে আমি integrated weight ক'ত পাই আছো, এই ৰাসলীলা ফৰ্মেটত পাই আছো. ইণ্টিগ্ৰেশ্যন কিহৰ দেখি আছো, এই গোটেইকেইটা বস্তু, art, community life আৰু devotion. Encourages a journey from material attachments toward pure love and divine connection. এটুক আমি কি বুলি ক'ব পাৰো, surrender to divinity. এই যেটো surrender to divinity বুলি কৈছো ন, এইটোৱে আমাক কিহত হেল্প কৰে, আমাৰ যেটো জাৰ্নি হয় towards spirituality. এই spirituality জাৰ্নিত আমাক হেল্প কৰিছে এক শৰণ নাম ধৰ্মই, আৰু তাৰ ভিতৰত যেটো ৰাসলীলাৰ ৰোল হয় হেতু আমি ডেফিনেটলি ইয়াতে একনলেজ কৰিব লাগিব. কন্টেম্পৰেৰী ৰেলেভেন্স কি হয়, ৰাসলীলা ৰিমাইন্ডছ মডাৰ্ণ সোসাইটি অফ স্পিৰিচুৱেল হাৰ্মনি, ইমোশনাল ৰিনিউৱেল এণ্ড কমিউনিটি কোহেজন. ইমোশনাল ৰিনিউৱেল কিহৰ কাৰণে হয়, বিকজ এইটো এটা আৰ্ট হয়, আৰু আৰ্টৰ এটা পাৱাৰ থাকে যে আমাৰ ভিতৰত যিমানখিনি ইমোশনছ থাকে ন, সেই গোটেই ইমোশনছখিনি আমি ৰিলিজ কৰিব পাৰোঁ, ৰাইট? আৰু সেইটোক আমি কি বুলি কওঁ, সেইটোক কাথাৰচিছ বুলি কওঁ. কাথাৰচিছ এনেকুৱা এটা ফেনোমেনন হয় যিটো আমাক এলাউ কৰে আৰ্টৰ ফৰ্মত, আৰ্টটো তোমাৰ পাৰফৰ্মিং আৰ্টছ হ'ব পাৰে বা লিটাৰেচাৰো হ'ব পাৰে, ঠিক আছে? চ' ইট এলাউজ আছ টু ৰিলিজ দ'ৰ ইমোশনছ, য'ৰ পৰা আমি একচুৱেলি প্ৰপাৰ এটা বেলেঞ্চ আনিব পাৰোঁ, আমাৰ ইমোশনেল বেলেঞ্চ, ৰাইট? এণ্ড কমিউনিটি কোহেজন বা ইণ্টিগ্ৰিটি অৰ ইউনিটি আনিব পাৰোঁ. It acts as a counterbalance to materialism by highlighting the value of faith, humility and devotion. Counterbalance বুলি কিয় কৈছে materialism? Because you see, materialism এতিয়া আমাক, we can say that it has taken over the entire society. গোটেই societyখন এতিয়া আমি consumerism মেৰে driven দেখা নাপাওঁ জানো? আমি যি খাদ্য মানে গ্ৰহণ কৰোঁ, our choices, our taste, everything is in some way driven by and dominated by consumerism. So a consumerism বা a materialism এটো বস্তুক ব্যালেন্স কৰিব কি হে, আমাৰ spirituality. আৰু spirituality টো ইনকালকেট কৰাৰ এটা ৰাস্তা দিছে আমাক এক শৰণ নাম ধৰ্মই, আৰু ৰাসলীলাৰ ইয়াতে ৰোলটো বহুত ইম্পৰ্টেণ্ট হয়, because it shows us the value of faith, humility and devotion, or at a direction দিয়ে আমাক কেনেকৈ আমি ultimate surrender থ্ৰু দি পেলাই spiritual journey আগবাঢ়ি যাব পাৰোঁ. Continues as a symbol of Assam's living cultural heritage. Living cultural heritage কিহৰ কাৰণে, because এইটো 16th century পৰা এতিয়ালৈকে তাৰ ৰেলিভেন্সটো কমা নাই, ইনফেক্ট তাৰ ৰেলিভেন্সটো বাঢ়ি বাঢ়ি গৈ আছে. যিমান বেছি আমি মডাৰ্ণ ছ'চাইটি হৈ পেলাই গৈ আছোঁ ন, সিমান বেছি আমাৰ ট্ৰেডিশ্যনেল হেৰিটেজবোৰ, আমাৰ কালচাৰেল হেৰিটেজবিলাকৰ ইম্পৰ্টেঞ্চ আমি বুজি পাই গৈ আছোঁ. কিহৰ কাৰণে, বিকজ ইয়াত তোমালোকে কানেক্ট কৰিব পাৰা গ্ল'বেলাইজেশ্যনৰ লগত. যে গ্ল'বেলাইজেশ্যনৰ ইনফ্লুৱেঞ্চটো বাঢ়ি যায়, দেট মিনছ কালচাৰৰ ডাইলিউট হোৱা পচিবিলিটিটো বাঢ়ি যায়. ডাইলিউট হোৱা মানে ইমানবোৰ যে কালচাৰেল আইডিয়াছ বা ইনফ্লুৱেঞ্চেছ একেলগে মিলি গৈছে বা ব্লেণ্ড হৈ গৈছে, তেতিয়াহ'লে ক'ৰবাত নিজস্ব বা ইণ্ডিভিজুৱেলিটিটো হেৰাই গৈছে কালচাৰৰ. আৰু সেইটো কাৰণে নিজৰ কালচাৰেল হেৰিটেজটো, স্পেচিয়েলি লিভিং কালচাৰেল হেৰিটেজ লাইক এক শৰণ নাম ধৰ্ম, সেইটো ধৰি ৰখাটো বহুত ইম্পৰ্টেণ্ট হয়, ৰাইট? নেক্সট, কমন কালচাৰেল আইডেণ্টিটি. দ্য ফেষ্টিভেল ষ্ট্ৰেংথেনছ, ইয়াত ৰাসলীলা কথা কৈ আছোঁ আমি, অৰ ৰাস মহোৎসৱ, Assamese collective identity, cutting across tribes, caste and religions. Cutting across মানে ইয়াত আমি caste, tribe, religion একো বস্তু কনচিডাৰে নকৰোঁ, সব অসমীয়া সেইটো বুলি আমি ধৰোঁ. In multi-ethnic Assam, ৰাস serves as a cultural glue. Cultural glue মানে মানুহক কানেক্ট কৰিব পাৰা এই যিটো কোহেজিভ কোৱালিটি থাকে ন, গামবিলাকৰ কোহেজিভ কোৱালিটি থাকে, মানুহক একেলগে কানেক্ট কৰি ৰাখিব পাৰা. চ' ৰাসৰ এটা কালচাৰেল গ্লু কেপাচিটি আছে বা কোৱালিটি আছে, যিটোৱে বাইণ্ড কৰে মানুহক ইম'চনেলি এণ্ড স্পিৰিচুৱেলি. ইণ্টাৰ জেনেৰেশ্যনেল হাৰ্মনি, এল্ডাৰ্ছবিলাকে পাছ ডাউন কৰিছে ষ্টৰিজ,
music, and practices to the youth. Aru yat ami highlight korbo paru the importance of elderly members plus elderly care in the society. যেটুক আমি geriatric care বুলি কওঁ, right? So আমি কি বুলি কওঁ? Geriatric care বুলিও কওঁ. So এটো কিহৰ কাৰণে important হয়? Because we need the elders in our families, in our society, যোনে pass down কৰিব পাৰিব stories বোৰ, music বোৰ, আৰু সেই গোটেই entire tradition বা practice to youth বিলাকলে. This creates continuity of values and strengthens family and community bonds. So yet at a main practice question তোমালোকক দিছো মই. Rath Leela is not merely a cultural performance but a socio-spiritual institution that has shaped Assam's cultural identity, social integrity and ethical values. Key terms can you highlight koriba, identify korila, and then gute gita key terms to alke touch koribo lagibo. You cannot leave out even a single key term from the question. Okay? Attempt this question. Aru APSC 2023 mains already at a question ahise. Explain the role of the Namghar and Monikut as the cultural and social centers of Assamese society, and also discuss the effects of British rule on the traditional institutions of Assam. It is a 15 marker question asile. Tumalke duita question attempt koriba. Moving on. So, ami next topic to ba next article to les war agot. Yata ta whole concept ma tumalko just discuss korbo ulaisu. And this is important. Why? Because G topic e ami noporhu kyo? G topic e ami touch no koru. See, every topic or every theme in our APSC, UPSC syllabus kiba ta particular goal lot connected ase. So, Abraham Harold Maslow, American psychologist asile, jone study korisile positive human qualities bor aru lives bor of exemplary people. Aru teo he study tour pra ki paisile ta create korisile ta hierarchy of human needs aru express korisile his theories kunkhon kitabot motivation and personality. So tumalke yar pra nijor notes banaba. Fine. This is important from and across all the GS papers. Gute kita tumalke relevance paba. So প্রথমতে হিউম্যান নিডছত কি পৰিব? ফিজিওলজিক্যাল নিডস পৰিব, আৰু ফিজিওলজিক্যাল মানে হৈ গৈছে বেসিক যিখিনি আমাৰ নিডস থাকে, আমাৰ ফিজিক্যাল বডি ৰিকুৱাৰমেন্টস থাকে, যেনেকৈ ব্ৰিদিং হৈ গ'ল, ফুড হৈ গ'ল, ওয়াটাৰ, সেক্স, স্লিপ, হোমিওস্ট্যাসিস, এক্সক্ৰিশন. সো এইবোৰ হৈছে হিউম্যান বডিলি নিডস. সেইটো আমাৰ বেস নিডস বুলি কয়, বেসিক নিডস. তাৰ ওপৰত যদি আমি যাওঁ, এবাৰ আমাৰ এইখিনি নিডস ফুলফিল হ'ল, দেন উই ক্যান থিংক অফ হোৱাট? সেফটি, সিকিউৰিটি অফ দ্য বডি, employment, resources, morality of our family, health, property. যিখিনি বস্তু আমি নিজে এতিয়া আৰ্জিলো সেইখিনি আমি কেনেকৈ সিকিউৰ কৰি ৰাখিম, আৰু আৰ্জা বস্তুৰ ভিতৰত তোমাৰ ফ্যামিলিটোও পৰিব, ৰিলেশনশিপছখিনিও পৰিব. ওকে, নেক্সট লাভ এণ্ড বিলংগিং. এবাৰ যেতিয়া আমি সেই সেফটি নেটটো আমাৰ কাৰণে ক্ৰিয়েট কৰিলো, এতিয়া আমি চাম কেনেকৈ আমি আৰু বেটাৰ ৰিলেশনশিপছ নিজে নিজৰ কাৰণে ক্ৰিয়েট কৰিব পাৰোঁ. friendship hole, family hole, বা তোমাৰ স্পাউসৰ লগত তোমাৰ যেটো ইন্টিমেসি হল, that is next esteem. Next আমি চাম, once our relationships are fulfilled, esteem, self-esteem, confidence, achievement, respect of others and respect by others. So যেতিয়ালৈকে আমি secure নাথাকো এই গুটি basic needs খিনি লৈ পেলাই, we are not in a position to think of respect. First it starts with self-respect. তেতিয়া আমি এটা potential পাম বা এনেকুৱা এটা position পাম যে আনক আমি ভালকে ৰেসপেক্ট কৰিব পাৰিছো. আৰু যেতিয়া ৰেসপেক্টৰ কথা কৈ আছো ন, ইয়াত কিছুমান টাৰ্মছ তোমালোকে ৰিলেট কৰিব পাৰা, যেনেকে টলাৰেন্স হৈ গ'ল, পেশেন্স হৈ গ'ল, ওকে, এণ্ড acceptance or accommodation of differences. এই accommodation of differences বুলি যে ক'লো, এটোৰ মিনিংটো হৈছে প্ৰত্যেকজন ইন্ডিভিজুৱেল বেলেগ হয়, সব ইন্ডিভিজুৱেলছ হওক বা তোমাৰ জনজাতি হওক, কমিউনিটিজ হওক, সোসাইটিজ হওক, কান্ট্ৰিজ হওক, সবৰ মাজত ডিফাৰেন্স আছে.
বাট সোসাইটি এখন বা সমাজ এখন কেনেকে ষ্ট্ৰং হ'ব বা প্ৰগ্ৰেছিভ হ'ব যেতিয়া আমি এই ডিফাৰেন্সবিলাকত হাইলাইট নকৰিম বা ডিফাৰেন্সৰ পৰা হোৱা পচিবল প্ৰব্লেমছখিনি হাইলাইট নকৰিম ইনফেক্ট আমি ডিফাৰেন্সবোৰ একমডেট কৰি ল'লোঁ আৰু এনেকুৱা এটা ৱেত আমি একমডেট কৰিছোঁ যে সেই ডিফাৰেন্সবিলাকৰ পৰা আমি এটা ৰিচ ডাইভাৰ্চিটি পাই গৈছোঁ ফাইন নেক্সট লাষ্টত আমি কিহৰ ওপৰত ভাবিব পাৰিম self actualization a person's motivation to reach his or her full potential এইখিনিলৈকে আমাৰ যিমান requirements থাকে as an individual সেইখিনি গোটেইখিনি পুৰা হ'ল after that what we can think of is আৰু আমি কি কৰিব পাৰোঁ আমাৰ full potential to achieve কৰিবলৈ as shown in Maslow's hierarchy of needs a person's basic needs must be met before self actualization can be achieved মানে যেতিয়ালৈকে আমাৰ বেসিক নিডছৰ এই লেভেল কিটা পুৰা নহয় ন এই চাৰিটা তেতিয়ালৈকে আমি সেলফ একচুয়ালাইজেশন একচুয়ালি পাবই নোৱাৰো আৰু সেলফ একচুয়ালাইজেশন কি থাকিব মৰালিটি ক্ৰিয়েটিভিটি স্পন্টেনিটি প্ৰবলেম সলভিং মানে এনালিটিক্যাল স্কিলস lack of prejudice মানে আমি জাজমেন্টাল নহয় আমি ওপেন মাইন্ডেড হম বেছি acceptance of facts okay now moving on Our next topic to is checks and balances against forest diversion. Your relevance as our papers GS3 that environment ecology conservation biodiversity environmental governance ekhin ami relevance paisu a topic to forest laws and policies environmental impact assessment direct at a relevance as sustainable development in ecologically fragile mane weak okay ecologically weak regions then GS paper 1 of me your relevance dekha pam geography or environment of Assam forest resources ecological fragility northeast here ami geography related basic examples pai asu in GS paper 1 then GS paper 2 ako governance environmental institutions regulatory mechanisms egira hoise amar relevant papers now topic to ami ki paisilu checks and balances against forest diversion forest pur jetia ami divert koru non forest use ba non forest purpose o karone teta ki problems ahibo pare swa ministry of environment forest and climate change propose korise eta notun guidelines for penal compensatory afforestation penal compensatory afforestation আমি জানো যে compensatory afforestation আগৰ পৰা আছে যেটো আমি কেম্পা ফান্ড বুলিও কওঁ ইয়াত এটা নতুন গাইডলাইন আনিছে বা কিছুমান এডিশনস আনিছে clearly define কৰিবলৈ this is the purpose actually violation of forest laws মানে কি হয় leasing dereservation non forest use এই আৰ্টিকলটোত হাইলাইট কৰিছিলে ইয়াৰ provisions খিনি okay and government or aim to kihor karone nu etu provision anise how penalties should be imposed for illegal non approved diversion uniform procedures across all regions yate swa jetia ami forest conservation er kotha kom ba tumar jiblak forest laws thake heblak jete violate no hetu karone amak vague laws ba non uniform laws jodi thake তেতিয়া হলে তাৰ বেনিফিট আমি পাম নে না পাও সো what do we need uniform procedures লাগিব across all regions আৰু ইয়াৰ aim to হৈছে effective checks and balance লাগিব against the misuse of forest land আৰু অসমৰ ক্ষেত্ৰত বা নৰ্থ ইষ্টৰ ক্ষেত্ৰত কিহৰ কাৰণে বেছি ইম্পৰ্টেন্ট হয় because আমাৰ ইয়াত বহুতো forest based communities আছে তাৰ উপৰিও Amar jikhini forest resource ase they are very rich biodiversity wise we are very rich flora fauna sob extremely amar yate thrive kore aru kihor karone amak eneko eta penal compensatory afforestation dorkar ase so especially north east because ecologically fragile hoy high forest cover ase high forest cover thaka mane amar yat biodiversity ami hotspot region boli kobo paru it's a part of the hotspot region Next, infrastructure projects, roads, railways, hydropower, transmission lines, border development lead to frequent forest diversion. So, amar jiman bur yate states ase he border bla ami develop koru
হেতু কাৰণে কি হয় ফৰেষ্ট ডাইভাৰজন হয় তাৰ ওপৰত এনক্ৰোচমেন্টৰ প্ৰবলেম আছে দেন ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট কৰা হয় সেইবিলাকৰ কাৰণে আমাৰ ফৰেষ্ট ল্যান্ডটো ডাইভাৰ্ট কৰা হয় so that is why there is a better need for penal compensatory afforestation আৰু এটা হৈছে lack of uniform penalty rules earlier led to inconsistent decisions by regional empowered committees মানে inconsistent decisions মানে কি আছিল হেবোৰ বস্তু আমি sustainable নহয় যিখিনি decision লোৱা হৈছিল সেইখিনিৰ implementation বা execution part to it was not sustainable now penal net present value মানে হৈছে এটা key deterrent fine monetary compensation for ecological services lost ecological service প্ৰত্যেকটো ইকোসিস্টেমে কিছুমান ইকোলজিক্যাল সার্ভিস দিয়ে ইকোসিস্টেম মানে কি হয় এনেকুৱা এটা স্পেস এনভায়রনমেন্টত য'ত তোমাৰ ভেৰিয়াছ লেভেলছত ইন্টাৰেকশন হৈ থাকে তোমাৰ অৰ্গানিজমছ বিলাকৰ মাজত প্লাস the abiotic components now এই যিবোৰ ইকোলজিক্যাল সার্ভিসেস প্রভাইড কৰে ন ইকোসিস্টেম বিলাকে for example air purify কৰা water regulation carbon sequestration কৰা and biodiversity conservation hoc jetia a ecosystem services ba ecological services bilak loss hoy for human activities tar karone eta monetary compensation thake jetuk ami ki boli ko compensatory afforestation is one of the parts okay now it is considered stronger deterrent than compensatory afforestation eta compensatory afforestation tuma ki kolu it's a part যদি তোমাৰ net penal net present value যদি এটো এটা umbrella হয় but if it's a set তেতিয়া হলে subset to হবো তোমাৰ compensatory afforestation so compensatory afforestation is just a part of this larger term যিটো এটা গ্ৰেটাৰ ডেটাৰেন্ট হিচাপে ইয়াত দেখা দিছে আৰু গ্ৰেটাৰ ডেটাৰেন্ট মানে কি হয় যিটোৱে ইকোসিস্টেম সার্ভিসেস লস বা ফৰেষ্ট ডাইভাৰজন হেবিলাকৰ পৰা প্ৰিভেন্ট কৰে ফাইন নাও ইম্পৰ্টেন্ট কিহৰ কাৰণে হয় বিকজ কম্পেনসেটৰি এফৰেষ্টেচনে ফুল্লি ৰিপ্লেস কৰিব নোৱাৰে কমপ্লেক্স বায়োডাইভাৰ্চিটিটো কিহৰ কাৰণে বিকজ এই বায়োডাইভাৰ্চিটি এটাত বা ইকোসিস্টেম এটাত বহুতো সার্ভিসেস থাকে বা অ্যাক্টিভিটিস কনস্ট্যান্টলি হৈ থাকে অকল আমি প্লান্টস বোৰ ৰুই দিলে বা কম্পেনসেটৰি এফৰেষ্টেচন ৰিফৰেষ্টেচন কৰিলে এই গুটেখিনি সার্ভিস আমি ঘূৰাই নিব পাৰিম নে ডেফিনেটলি নট স্পেশালি ইন দ্য নৰ্থ ইষ্ট আৰু নৰ্থ ইষ্টত আমাৰ ক্লাইমেটটোৱে সাপোৰ্ট কৰে ৰিচ বায়োডাইভাৰ্চিটি সো ইয়াতে যদি আমি ফৰেষ্ট ডাইভাৰ্ট কৰি আছো ইয়াতে যদি আমি বেছিকে ডিফৰেষ্টেচন কৰি আছো অৰ আমাৰ এক্টিভিটিজ বিলাকৰ কাৰণে যদি বেছিকে ইকোলজিক্যাল সার্ভিসেস বিলাক লস হৈ আছে দ্যাট মিন্স আমাৰ ইয়াত একাউন্টেবিলিটিৰ বেছি ইনক্ৰিজ হৈ যায় সো greater accountability and because there is greater accountability so eto eta notun addition hoy to the entire compensatory afforestation concept concerns ki ase with this new addition running both compensatory afforestation and penal net present value simultaneously may cause confusion in enforcement overlap hua chance thake because compensatory afforestation remove hor kotha yat kone just eta provision this is it added eta measure lua hobo kintu simultaneously je duta bostu run hobo no tetia overlap hua chance thake next increased compliance burden eta to hobo overlap hobo next ki hobo pare compliance burden bahi jabo in our developmental goals bilakor upor ba jibilak entities involved ase ba jibilak individuals or organizations involved ase infrastructure development teolokor ki hobo compliance burden bahi jabo means they will have to follow more rules and regulations or basic rules and regulations thaka mane ki hoy eto eta bureaucratic hurdle নহল জানো bureaucratic hurdle হৈ গল remember license raj asil jitu amar independence or pisot
হেতু বস্তু ৰিমুভ কৰিবলৈ আমি LPG reformsৰ পৰা সকাহ পাইছিলোঁ, right? Because LPG reforms helped us do away with the license raj. Similarly, এই bureaucratic hurdles বিলাক যেতিয়ালৈকে থাকিব আমি বহুত বেছি development witness কৰিব নোৱাৰিম. So, বহুত বেছি যেতিয়া compliance burden আহি যায়, organizations বিলাকে বা entities বিলাকৰ ওপৰত আমি developmentটো ইমান বেছি speed up কৰিব নোৱাৰো. Next, overlap হ'ব penalties. যদি তোমাৰ পেনাল্টিটো এটা পাৰ্টিকুলাৰ ল কাৰণে হৈছে আনটো লটো সাইমultaneously চলি থাকিব সো হেতু কাৰণে তোমাৰ পেনাল্টিজ বিলাকো ওভাৰল্যাপ হ'ব আৰু ওভাৰবাৰ্ডেন আহি যাব নেক্সট সিগনিফিকেন্স কি হয়নো এই নতুন গাইডলাইনটো strengthen কৰিব environmental governance introduce financial accountability for forest damage so significance আমি কি চালো environmental governance ইয়াতে strengthen কৰিব why because ইয়াতে আমাৰ proper resource utilization conservation এই গুটেখিনি কনসেপ্টৰ এপ্লিকেশন লিখিছো ফাইনান্সিয়াল একাউন্টেবিলিটি আহি যাব মলবাগত কৈছিলো যে একাউন্টেবিলিটি ইয়াত বেছি এনফোর্স কৰা হ'ব for forest damage promote uniformity in penalties because regionally যেতিয়া তোমাৰ বেলেগ বেলেগ provisions লোৱা হয় সেই compensation to আনিবলে তেতিয়া হলে আমি তাত uniformity আৰু consistency দেখা নাপাও লং রানত গৈ প্লে কি হয় আধাতে ব্রেক হৈ যায় সেই প্ৰসেসবোৰ সো গুটে ৰিজনটো এটা ইউনিফৰ্মিটি আহিব পেনাল্টি লৈ পেলাই আৰু প্ৰটেক্ট হ'ব সেনসিটিভ ল্যান্ডস্কেপ যেনেকে নৰ্থ ইষ্ট ইণ্ডিয়া ফ্ৰম আনসুপাৰভাইজড ফৰেষ্ট ক্লিয়াৰিং আৰু বিশেষকৈ নৰ্থ ইষ্টৰ কাৰণে এটা ইম্পৰ্টেন্ট কিহৰ কাৰণে হয় বিকজ আমাৰ কাৰণে ফৰেষ্ট ল্যান্ডসবোৰ ফৰেষ্ট কমিউনিটিজ ফৰেষ্ট ৰিসোৰ্সেছবোৰ প্ৰিজাৰ্ভ কৰি ৰখাটো বহুত ইম্পৰ্টেন্ট হয় সো আনসুপাৰভাইজড ফৰেষ্ট ক্লিয়াৰিং এটোৰ পৰা prevent koribole বা protect koribole amar sensitive landscape to this addition to the compensatory afforestation or penal net present value jitu a key deterrent hisabe so ase deterrent mane ki hoise jitu tomar badha dibo pare okay badha dibo ki hot ami misuse korar pra forest lands bilak for the non forest use So I hope that was clear. Etialeke tumalkor amar tinta article cover korlu. Now this is our fourth and the last article for this session. Seeds of Tomorrow. Assam steps into a new dawn of knowledge. Etu ami Sentinel opra rosilu. So new dawn of knowledge at Assam enter korise. Keneke Shahid Konoklota Borua State University khon inaugurate korise. Bhola Guri, right? আৰু এটো বছৰ জাস্ট ৰিসেন্টলি কৰা হৈছে ৰেলেভেন্ট জিএস পেপারস কি হ'ব আমাৰ ইয়াতে পেপার 2 গভর্নেন্স এডুকেশন পলিসি স্কিল ডেভেলপমেন্ট সেন্টার স্টেট ইনিশিয়েটিভস আৰু ইয়াতে আমি কিহৰ এক্সাম্পল পাইছো এটো কোঅপাৰেটিভ ফেডাৰেলিজমৰ এটা ভাল এক্সাম্পল হয় দেন জিএস পেপার 3 সায়েন্স টেক পইণ্ট অফ ভিউ পৰা ইন্ডাস্ট্ৰিয়েল development point of view par your example kuntu ahibo industrial revolution 4.0 skill ecosystem innovation ei gutekhini khetrot ami etu topic relevant pau then gs paper 1 ot indian society tate role of education ki hoy social change on pa education as an agent of social change Historic Foundation 8th November 2025 with Union Finance Minister Nirmala Sitharaman and Assam CM Himanta Biswa Sarma laid the foundation stone of Shahid Konoklota Borua State University in Bholaguri, Gohpur. Etia etur pra ami significance bahut pabo paru. Eta hoise historical significance. Eta ahi jabo tomar gender based justice. আনটো আহিব তোমাৰ ইন্ডাস্ট্ৰিয়েল ৰেভলিউশন 4.0 হেতুৰ ক্ষেত্ৰত অসমে কিমান ইনোভেটিভ কিমান প্ৰগ্ৰেছিভ ষ্টেপছ ল'ব পাৰিছে আসামৰ ফাৰ্ষ্ট ডেডিকেটেড ইউনিভাৰ্সিটি হয় টেকনিক্যাল আৰু ভোকেশনাল এডুকেশনৰ কাৰণে ওকে সো ভোকেশনাল এডুকেশনটো আমি জানো আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীত বা ইণ্ডিয়ান এথোস বুলি আমি ক'ব পাৰো ৰাইট ইণ্ডিয়ান এথোস তাতে ডিপলি
ইনগ্ৰেইনড হৈ আছে ডিপলি ইনগ্ৰেইনড মানে কি ডিপলি সোমাই আছে আমাৰ যেটো ইণ্ডিয়ান ট্ৰেডিশ্যন বা এথোছ বুলি আমি কওঁ Now, built as a tribute to the freedom fighter কনকলতা বৰুৱাৰ হেতু কাৰণে গহপুৰত ইয়াৰ সংস্থাপনটো হৈছে সো কনকলতা বৰুৱাৰ পিছত নামটো দিয়া হৈছে Now, infrastructure and investment located on 731 bighas at the former Bholagori tea estate so quote কৰা হৈছে ভোলাগড়ি tea estate যেটো আছিল former তাতে কৰা হৈছে এখিনি ইম্পৰ্টেন্ট হয় আমাৰ প্ৰিলিমছ পইণ্ট অফ ভিউ পৰা project cost to hoise tomar 415 crore capacity 2000 students with hostels for 16,620 and accommodation for faculty and staff complete tomar residential hoy symbolism ki hoy soil from every village of Assam brought under Meri Mati and Mera Desh representing collective aspirations it is one Meri Mati Mera Desh এটো এটা বহুত ইনোভেটিভ পদক্ষেপ আছিল ইন্ডিয়ান গভৰ্ণমেন্টৰ ইয়াৰ আন্ডাৰত কি কৰিছিল তোমাৰ আজাদী কা অমৃত মহোৎসৱ এটো আমি সেলিব্ৰেট কৰিব বিচাৰিছিল সেলিব্ৰেশন অফ 75 years of Indian independence right আৰু তাৰ আন্ডাৰতে আমি বহুতখিনি ইনিশিয়েটিভস লৈছিলো তাৰে ভিতৰত এটা হৈছে তোমাৰ যে Vasudha Bandhan মানে 75 saplings আমি indigenous species or plant কৰিম and Amrit Vatika এটা বনোৱা পদক্ষেপ লৈছিল ওকে আৰু হে Amrit Vatika টো বনাওতে যেটো তোমাৰ মিট্টি থাকিব যেটো তোমাৰ soil use হ'ব হে soil collection টো কৰপৰা কৰা হৈছিল ইণ্ডিয়াৰ various parts পৰা বিভিন্ন অঞ্চলৰ পৰা soil খিনি লৈ যোৱা হৈছিল আৰু হেতু বনাইছিল ক'ত a garden along Kartavya Path in Delhi symbolic হয় because ইয়াতে আমি কি দেখা পাইছো India's social and cultural solidarity or harmony যে তোমাৰ এনেকুৱাটা পদক্ষেপ গভৰ্ণমেন্টে লৈছে that means সব মানুহ সব region সব state ওলাই to contribute to participate in such an initiative technological focus courses dia hobo amar a university khonot artificial intelligence oporot machine learning oporot cyber security oporot blockchain technology drone use quantum computing AR aru VR ekhini oporot dia hobo aru etur pra ami ki gom paisu je jiman khini amar latest technology ahise industrial revolution 4.0 underot automated reality virtual reality quantum computing cyber security blockchain drones machine learning AI ekhini use kora scope prottektu khetrot ase jodi ami department wise sao jodi ami ministry wise sao jodi ami sector wise sao we will find that every sector every department every ministry has got its utility aru etur pra ami ki koribo paru amar data collection problem finding problem solving ei gute bilakot ami help pam fine so etu bostu ke ami aru agwai nibo bisarisu ohomor eta industrial ecosystem ohomor eta scientific temperance ami build koribo bisarisu plus prepare koribole students khinik fourth industrial revolution skill demands bilakole because ami ki dekha pao ta dangor problem jetu amar jobless growth tor ta mool karon hoy job aru skill mismatch এই job aru skill mismatch problem to jate nohua hok hetu karone amak latest skill development khini dorkar next focus on high employability and industry related training okay next alignment with Assam's industrial ecosystem ami janu je ohome eta industrially বহুতো পদক্ষেপ লৈছে industrial actually kobo gole industrial revolution ohomot start hoise eta right and ami dekhi asu we are the witness to the various steps being taken by the center and the state
towards industrialization and industrial development of Assam. So complements large scale investments janeke jitu ami semiconductor facility kotha koisu Jagirodor jo 27,000 crore investment kora hoise Tata Electronics semiconductor facility at Jagirod और तार पर की guarantee करा होइसे 25,000 jobs additional 30,000 crore electronics manufacturing projects এই গুটেইখিনি বস্তু আমি কিহৰ কাৰণে কৰিছো because আমি self reliance achieve কৰিব try কৰিছো okay ensures availability of a skilled workforce for emerging industries আৰু অকল industries কি থাকিলেতো নহব আমাক কি লাগিব hey emerging industries বিলাকৰ কাৰণে এটা skilled workforce লাগিব আমাক so hey skilled workforce is readily available থাকক আমি যাতে industry to হৈ গল ঠিক আছে কিন্তু workforce আমাৰ ইয়াত locally available নাই আমি workforce বাহিৰৰ পৰা আনিব লগা হৈছে তেতিয়া হলে কি লাভ হ'ব ultimately আমাৰ মানুহখিনি তো unemployed থাকিলে so যাতে আমাৰ মানুহখিনি ইয়াৰ পুৰা benefit পাও so what do we need availability of skilled workforce right in our state, in our region. Link with existing skill initiatives. Builds on Assam Skill Development Mission. Jot to me, greater than 1 lakh youth trained annually. Ami 1 lakhor keo tumar upori youth hok train korisu annually. A Assam Skill Development Mission to under. Server শিক্ষা যেটো আমাৰ অসমৰ আছে হেতু নেলকোৰ লগত পাৰ্টনাৰশ্বিপ কৰিছে আৰু এটো আমি কি পাইছো পিপিপি মডেলৰ এটা এক্সাম্পল হয় এটো যত তোমাৰ প্ৰাইভেট পাব্লিক পাৰ্টনাৰশ্বিপৰ এটা ভাল এক্সাম্পল দেখিছো এস্টাবলিশ কৰিছে 550 ভোকেশনাল ট্ৰেইনিং সেন্টাৰ্স এক্ৰছ দ্য ষ্টেট আৰু পিপিপি মডেলটোৱে কেনেকে হেল্প কৰে এটা হৈছে গভৰ্ণমেন্টৰ পৰা আমি ইজি ক্লিয়াৰেন্স পাওঁ so ease of doing business yate increase hoise next eta tumar etu hoy gol public or government next private sector par ami ki paisu fund aru he fund supply to ki hoy consistent okay so jetia ei duta force mili goise then what do we have sustainable projects jibur projects koi pela adhat break hoy na jabo ba end hoy na jay University will act as a hub connecting these initiatives. So, এই যিমানখিনি initiatives লোৱা হৈছে ন এই university খনে আমি জানো যে hub and spokes model to কি হয় hub হৈছে এটা center spokes হৈছে তাৰ surrounding ৰ যিমানখিনি relevant কাম হৈ আছে হেগিৰাক আমি spokes বুলি ক'ব পাৰো so hub and spoke model to হৈছে hub and spoke model ইয়াৰ পৰা আমি কি গম পাইছো এটা হৈছে তোমাৰ সেন্টাৰ যেটো হাব বুলি কও ইয়াত হ'ব এই স্কিমটো এই ইউনিভাৰ্সিটি খন হৈ গল আমাৰ হাব বা সেন্টাৰ আৰু ইউনিভাৰ্সিটি খনে কেনেকে কনভাৰ্জ কৰিব কনভাৰ্জেন্ট এপ্ৰোচ ইজ এ ভেৰি ইনোভেটিভ সলিউশন টুৱাৰ্ডছ গুড গভৰ্নেন্স যিমানখিনি অলৰেডি এক্সিস্টিং আমাৰ স্কিমছ আছে বা ইনিশিয়েটিভছ আছে টুৱাৰ্ডছ স্কিল ডেভেলপমেন্ট এই গুটেখিনিক এটা জায়গালৈ লৈ আহিব ৰাইট বা কনভাৰ্জ কৰি দিব সো হাব এণ্ড স্পোক মডেলৰ এটো এটা বহুত ভাল এক্সাম্পল হয় strategic importance for the northeast addresses paradox high literacy but low employability so আমাৰ এটা paradox আছে যে মানুহখিনি qualified to হয় but employability কম হয় আৰু employability কম কিহৰ কাৰণে হয় because it is skill development ত কোবাত কমি থাকি যায় fine and skill development ত কমি কিয় থাকে because vocational training to amar integrated nohoy with our regular academic curriculum addresses paradox jitu ami palu high literacy but low employability reduces migration prevents brain drain promotes brain gain migration to a bahut dangor drawback hoy ekhon regionor he region khon jodi aguai jabo bisare ba prosper korbo bisare why because jetia tar pra youth to ulai jay tetia hole he region khone ki face kore demographic dividend loss face kore right so
এই ডেমোগ্ৰাফিক ডিভিডেণ্ড লছটো যাতে আমি চেক কৰিব পাৰোঁ, or if we can prevent it, তেতিয়াহ'লে আমাৰ ডেফিনেটলি ব্ৰেইন ড্ৰেইন প্ৰব্লেমটো আমি চেক কৰিব পাৰিম বা ৰখাব পাৰিম। আৰু ব্ৰেইন ড্ৰেইন যেতিয়া আমি ৰখাই দিম, দেট মিনছ আমাৰ ব্ৰেইন গেইনটো অট'মেটিকেলি হ'ব। আমাৰ ইয়াত যিখিনি টেলেণ্টেড আৰু স্কিলড ইউথ হয়, তেহেঁতি ইয়াতে থাকি যোৱাৰ এটা ভাল মটিভেশ্যন পাব। Helps Assam become a center for innovation, startups and entrepreneurship. So, অসমক এটা চেণ্টাৰ বনাই দিব ইনোভেশ্যন, ষ্টাৰ্টআপ আৰু এণ্টাৰপ্ৰেনাৰশ্বিপৰ। আৰু এইটো হ'লে কি হ'ব, আসামক অলৰেডি আমি গেটৱে বুলি ধৰিছোঁ টু দ্য চাউথ ইষ্ট এছিয়ান নেশ্যনছ। চ' যদি এই গেটৱেখন বা যদি আমাৰ এই ষ্টেটখন ডেভেলপ হয়, অট'মেটিকেলি নৰ্থ ইষ্ট এজ এ ৰিজন ডেভেলপ হ'ব, আৰু তাৰ পৰা আমি ইণ্ডিয়াৰ ডেভেলপমেণ্টত বহুত ভালকৈ আৰু কণ্ট্ৰিবিউট কৰিব পাৰিম বাই এনহেন্সিং আৱাৰ GSDP, যিটো ষ্টেট কণ্ট্ৰিবিউশ্যন হয় টুৱাৰ্ডছ দ্য GDP অফ দ্য কাণ্ট্ৰি। ইনষ্টিটিউচনেল চেলেঞ্জেছ এণ্ড ৰিকুৱাৰমেণ্টছ, যেনেকৈ প্ৰত্যেকটো নতুন ইনিচিয়েটিভৰ কিছুমান চেলেঞ্জ থাকে, ইয়াৰো আছে। অট'নমি লাগিব, ষ্টেবল ফাণ্ডিং লাগিব, ইণ্ডাষ্ট্ৰি লিংকড কাৰিকুলাম লাগিব। এতিয়া চোৱা, অট'নমি কিহৰ কাৰণে লাগে? বিকজ ছ'ভাৰেণ্টি নোহোৱাকৈ যিকোনো এণ্টিটি, যিকোনো কাণ্ট্ৰিয়ে প্ৰপাৰলি ফ্ৰী হৈ পেলাই কাম কৰিব নোৱাৰে। দেটছ ৱাই অট'নমি লাগে। এণ্ড দেন ষ্টেবল ফাণ্ডিং লাগিব। ষ্টেবল ফাণ্ডিং মানে কি? ইনিচিয়েলি যিটো ফাণ্ডিং আহিলে সেইটোতে শেষ হৈ যাব নালাগে, ৰখি যাব নালাগে। ইট হেজ টু কিপ অন কণ্টিনিউইং। আৰু এই মোমেণ্টামটো আমি কেনেকৈ ৰাখিব পাৰিম? যেতিয়া আমি বেলেগ পাৰ্টনাৰ্ছ এড কৰিম। চ' PPP মডেল কেন বি এ ৱে ফৰৱাৰ্ড। নাও ইণ্ডাষ্ট্ৰি লিংকড কাৰিকুলাম, এইটো এক্সাম্পল কিহৰ হয়? একাডেমিয়া প্লাছ ইণ্ডাষ্ট্ৰি। একাডেমিয়াৰ পৰা আমি কি পাইছোঁ? ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট পাইছোঁ। আৰু ইণ্ডাষ্ট্ৰিৰ পৰা আমি কি পাইছোঁ? ইনোভেশ্যন পাইছোঁ। যেতিয়া ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট মাৰ্জ হৈ যায় বা ব্লেণ্ড হৈ যায় ইনোভেশ্যনৰ লগত, তেতিয়া আমি কি পাওঁ? আমি নিউ সলিউশ্যনছ পাওঁ, নিউ ৱেজ পাওঁ টু solve our social issues, to come up with new options or new ways to improve our economic productivity. Fine. Requires faculty with research plus industry experience. So your faculty khini jehetu technical or vocational in university hobo, faculty khini duita khetrot experience lagibo, research hotu lagibo aru industry tu lagibo. Must continuously update the syllabi or syllabus, etu plural hoy syllabus or, to match rapid technological changes. So enekwa nohoy je syllabus khon ebar banai dile 20 years 10 years or karone eke thaki gol no, because ami dekhi asu the society khon evolve hoy ase every second year. Every alternate year jodi ami eta proper assessment koru, assess kori pelai jodi kiba notun addition lage every academic year beginning ot he assessment to kori pelai tat ami update koribo lagibo syllabus khon. Fine. So long term vision ki hoy ei university khon establish korat, অসমৰ যিটো ৰোল হয় বিকশিত ভাৰতত, হেতু ইয়াত শেপ কৰিব বিচাৰিছে ডেভেলপড ইণ্ডিয়া ভিজন। চ' অসমৰ ৰোলটো কি হ'ব? আমাৰ কালচাৰেল কেপিটেলৰ থ্ৰু দি পেলাই, আমাৰ ডেমোগ্ৰাফিক ডিভিডেণ্ড যিখিনি স্কিল্ড ইউথ হ'ব, ৱৰ্ক ফ'ৰ্চ হ'ব, সেইটোৰ কণ্ট্ৰিবিউশ্যন দি পেলাই, প্লাছ আমাৰ যিটো নেচাৰেল এণ্ডাউমেণ্ট, এইটো কুৱেশ্যন ডাইৰেক্ট আহিছিলে তোমাৰ APSCত। নেচাৰেল এণ্ডাউমেণ্ট হৈছে এখন ষ্টেটৰ বা এখন ৰিজনৰ নিজৰ যিখিনি নেচাৰেলি প্ৰেজেণ্ট ৰিচোৰ্চেছ থাকে সেইখিনিক আমি নেচাৰেল এণ্ডাউমেণ্ট বুলি কৈছোঁ। এণ্ডাউমেণ্ট মানে হৈছে তোমাৰ আ গিফ্ট। অ'কে, যিটো বস্তু আমি বেলেগৰ পৰা আনিব নালাগে, উই হেভ ইট নেচাৰেলি প্ৰেজেণ্ট ইন আৱাৰ অ'ন ষ্টেট অৰ ডিষ্ট্ৰিক্ট। চ' সেইটোকে কোৱা হৈছে নেচাৰেল এণ্ডাউমেণ্ট। অসমটো ৰিচ হয়, বহুত বেছি আমাৰ ইয়াত নেচাৰেল ৰিচোৰ্চ আৰু পটেঞ্চিয়েল আছে, তাৰ লগতে হিউমেন পটেঞ্চিয়েলো আছে। আমি এইখিনি প্ৰপাৰলি কেনেকৈ ইউটিলাইজ কৰিব পাৰোঁ সেইটোৱে ডিটাৰমিন কৰিব অসমৰ ৰোলটো ৰিডিফাইন কৰাত ইন বিকশিত ভাৰত। Intended to become a hub for research, innovation and inclusive growth. So Assam, if it has to become a leader or a center
for research, innovation and inclusive growth, তেতিয়াহ'লে এই ইউনিভাৰ্চিটিখন এটা বহুত ডাঙৰ milestone achievement হ'ব আমাৰ কাৰণে, okay? Represents Assam's belief in education as the engine of progress. So, অসমৰ যিটো শিক্ষাৰ প্ৰতি নিষ্ঠা আমি আগৰ পৰা দেখি আহিছো আমাৰ Anuram Borua Devar example lo, Manoram Devanor example lo, Gopinath Bordal example lo, amar jiman khini manu asile, mane important personality asile. Teoloke amak dekhai thoi goise eta rasta, janeke tumar Chandraprabha Harkiani ma'am. So they have given us a way, they have shown us a way that keneke ami education to use korbo paru eta tool hisabe or eta engine hisabe progressor karne, okay? Aru hetu karne ami dekhisu je jetia tumi ami Britishor underot asilu amar Assamia society khonot education upor bahut beshi focus kora hoisile aru tare example jodi ami lo Chandraprabha Harkiani Devi Anuram Thekial Fukan, Gunabhiram Borua, Moniram Devan. এই যিমানখিনি মানুহে আমাৰ সমাজখনৰ কাৰণে অসমীয়া সমাজৰ কাৰণে ভাল ভাল পদক্ষেপ লৈছিলে বা ভাল চিন্তা কৰিছিলে এও গোটেইবোৰ বহুত বেছি শিক্ষিত আছিল শিক্ষিত পৰিয়ালৰ পৰা আহিছিল আৰু তেতিয়াৰ পৰা আমি গম পাইছো যে শিক্ষাৰ কিমান বেছি এটা ডাঙৰ যোগদান থাকে এখন সোসাইটিক progressive বনাবলে বা progress কৰাবলে okay আৰু হে আমাৰ historical lesson took বা legacy took আমি আগুৱাই নিব বিচাৰিছো through this university. Prelims or karne the question tumalke at expect korbo para yet answer to mo di disu just tumalke abar revision hisabe to use korbo para. Swahit Konoklota Borua State University, recently established in Assam, is primarily dedicated to what? Humanities, social science nohoy, medical health sciences nohoy, technical vocational education, okay? Our main point of view but a practice question tumalke bhalke etu attempt koriba. Establishment of Swahit Konoklota Borua State University represents a structural transformation in Assam's education and industrial landscape. Discuss. 15 marker question hoy, 250 words or try to attempt this question. So that was all for our editorial discussion. This was our first editorial discussion from CSAP. Aru tumaluke ইয়াৰ পৰা উপকৃত হবা বুলি আমি আশা কৰিছো আৰু যদি তোমালোকৰ কিবা ইনপুট আছে if you think that আমি আৰু বেটাৰ কৰিব পাৰো please give us your valuable feedback, okay? Our inputs খিনি দিবা and we really look forward that আমাৰ এই পদক্ষেপটোৰ পৰা তোমালোকে বহুতখিনি হেল্প পাবা আৰু আমি জানো যে এডিটৰিয়েল সেকশনটোৰ কিমান বেছি সিগনিফিকেন্স আছে আমাৰ মেইনছ আনসাৰ ৰাইটিংত প্লাছ আমাৰ পাৰ্সপেক্টিভ বিল্ড কৰাত যেটো আমাৰ ইন্টাৰভিউ লৈকে আমাৰ লগত কামত আহিব ৰাইট প্লাছ অকল ইন্টাৰভিউ কাৰণে নহয় আমি যেতিয়া আমাৰ সাৰ্ভিসত এন্ট্ৰি কৰিম তেতিয়াও আমাক লাগিব ভাল পাৰ্সপেক্টিভছ বা নিজৰ অপিনিয়ন ফৰ্মেশন কেপাসিটি লাগিব আৰু এই এডিটৰিয়েল পঢ়া বা এডিটৰিয়েল ডিসকাশনস বিলাকে আমাক হেল্প কৰিব কেনেকৈ আমি এটা ইনফৰ্মড অপিনিয়ন without taking an extreme point extreme opinion eta build nokori pela keneke ami eta neutral balanced approach rakhibo paru editorial sections bilake amak hetut help kore okay so this was our initiative our editorial through the pela we have tried to keep it more mains oriented fine so eta problem our students kine definitely sage face kora jiblak notun ge ahisa ei journey tut je keneke tumaluke eta neutral opinion rakhibo para from the opinions which are presented in the editorials. Tumalke swa topic to পঢ়িবা topic to ওপৰত নিজৰ perspectives build কৰিব try কৰিবা আৰু critically analyze কৰিবা আমি যেনেকে আজি যেনেকে ইয়াতে মই দেখাই দিছো যে ইয়াৰ benefits কি হ'ব ইয়াৰ challenges কি হ'ব পাৰে আমি যিখিনি critically চাম বা
এটা মানে ক্ৰিটিকেল এপ্ৰ'চ লৈ পেলাই আমি য'ত চেলেঞ্জেছবোৰ হাইলাইট কৰিম সেইখিনিওতো আমি আনচাৰত প্ৰেজেণ্ট কৰিব লাগিব, ৰাইট? চ' we have to look at a particular topic or an issue from all the possible angles, fine? And I really hope that তোমালোকে এই editorial discussionটোৰ পৰা বহুতখিনি help পোৱা, and we shall keep it consistent every week Friday. এটো তোমালোকে ইউটিউবত আপলোডেড পাবা. Thank you everyone. Good night.